নমস্কাৰ, জয় জয়তে ভাৰত 24 বৈদ্যুতিন সংবাদ মাধ্যমৰ শ্ৰোতা দৰ্শক বৃন্দলৈ প্ৰীতি সম্ভাষণ আৰু ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। শ্ৰদ্ধা শ্ৰোতা দৰ্শক বৃন্দ, আজি এটা গুৰুত্বপূৰ্ণ বিষয় আৰু এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তিৰ ওচৰত আমি আজি উপস্থিত হৈছোঁ। তেখেতৰ মনৰ কথা শুনি আপোনালোক নিশ্চয় সকলোৱে আনন্দিত হ'ব আৰু গৌৰৱ অনুভৱ কৰিব। মই এতিয়া উপস্থিত আছোঁ অসমৰ ঐতিহ্যমণ্ডিত চাৰি সত্ৰৰ ভিতৰত, চাৰি ৰাজ সত্ৰৰ ভিতৰত অন্যতম সত্ৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ শাখা সত্ৰৰ গুৱাহাটী। মই আজি কথা পাতিম অসমৰ নহয় ভাৰতৰ এগৰাকী বৰেণ্য সংস্কৃত পণ্ডিত তথা এগৰাকী আধ্যাত্মিক গুৰু ডক্টৰ পীতাম্বৰ দেৱগোস্বামী প্ৰভু ঈশ্বৰৰ লগত। মোৰ লগত প্ৰভু ঈশ্বৰ আছে। প্ৰভু ঈশ্বৰ আপোনাক মই ভাৰত 24 বৈদ্যুতিন সংবাদ মাধ্যমলৈ স্বাগতম আৰু ভক্তিবাৰ জনাইছোঁ। নমস্কাৰ জনাইছোঁ। ভাৰত 24 সমূহ শ্ৰোতা দৰ্শকলৈ আমাৰ হৃদয় ভৰা শ্ৰদ্ধা কৰিছোঁ। হয়, ধন্যবাদ। আমাৰ অতি আনন্দ আৰু গৌৰৱৰ বিষয় যে ইমান দিনে যিটো কাম হোৱা নাছিল, এগৰাকী অসমীয়া সন্তান হিচাপে আমাৰ অতি শ্ৰদ্ধাৰ আধ্যাত্মিক গুৰু ডক্টৰ পীতাম্বৰ দেৱগোস্বামী প্ৰভু ঈশ্বৰ নিমন্ত্ৰিত হৈছিল লণ্ডনলৈ। ব্ৰিটিছ সংসদত তেখেতে যোৱা 17 জুনত এক সুন্দৰ ভাষণ প্ৰদান কৰিছিল অসমৰ বৈষ্ণৱীয় সংস্কৃতি আৰু বহু সাংস্কৃতিক সমাজত ইয়াৰ প্ৰভাৱ। অসম ৰাজ্য দিৱস তাত উদযাপিত হৈছিল আৰু তালৈ প্ৰথমবাৰৰ বাবে অসমৰ পৰা প্ৰভুজনক নিমন্ত্ৰণ জনোৱা হৈছিল। আৰু সকলোতকৈ আনন্দ আৰু গৌৰৱৰ কথা, যি সময়ত অসমৰ একাংশ ব্যক্তিয়ে সেই ভাষণটোক লৈ সমালোচনা কৰিছে, আজি ব্ৰিটিছ সাংসদৰ পৰা তাৰে ডক্টৰ বব ব্লেকমেন তেখেতে আজি উক্ত ভাষণটো প্ৰশংসা কৰি তেখেতে এটা শুভেচ্ছা বাণী পঠাইছে। আমাৰ অসমৰ সকলো সংবাদ মাধ্যমত ইতিমধ্যে প্ৰচাৰ হৈছে। সেইটোৱেদি আমাৰ অতি আনন্দ আৰু গৌৰৱৰ বিষয় বুলি মই গণ্য কৰিছোঁ। প্ৰভু ঈশ্বৰৰ বৰ এটা সুন্দৰ পৰিৱেশত আপুনি প্ৰথমবাৰৰ বাবে নিমন্ত্ৰিত হৈছিল ব্ৰিটিছ সংসদত ভাষণ দিব বাবে। ইয়াৰ আগতে আমি জনাত, যদি মোৰ ভুল হোৱা নাই, বোধহয় কাকো নিমন্ত্ৰণ দিয়া হোৱা নাছিল। গতিকে আপুনি যেতিয়া নিমন্ত্ৰণ পাইছিল তেতিয়া আপোনাৰ মনৰ ভাৱটো কেনেকুৱা আছিল? হয়, ইয়াৰ অন্তৰালত এটা কাহিনী লুকাই আছে। গোলাঘাটৰ ছোৱালী চিনু লণ্ডনত থাকে আৰু তেওঁৰ স্বামী কিশোৰ অন্ধ্ৰপ্ৰদেশৰ ল'ৰা। দুয়োজনে আচলতে লণ্ডনৰ আছাম এছ'চিয়েশ্যনৰ লগত জড়িত আৰু তেওঁলোকে বিভিন্ন অনুষ্ঠান তাত অনুষ্ঠিত কৰি থাকে। আমি 2024 চনত যেতিয়া লণ্ডনলৈ গৈছিলোঁ, তেতিয়া চিনুৱে আমাক সংগ দিছিলে আৰু বিভিন্ন ঠাই দেখুৱাইছিলে। আৰু আহিবৰ সময়ত তেওঁ ক'লে যে লণ্ডনলৈ আপোনাক কেতিয়াবা মাতিম, এটা অনুষ্ঠানৰ কাৰণে আপুনি আহিব লাগিব। গ'ল কথা গ'ল, আমি ভাবিলোঁ বহুতে তেনেকৈ কয়, পিছত আৰু পাহৰে। আমিও ভাবিলোঁ তেওঁ পাহৰিলে চাগে। কিন্তু এইবাৰ বসন্তৰ এটা ভৰ দুপৰীয়া আমি জিৰণি লৈ আছোঁ। তেওঁ আমালৈ মেছেজ দিলে যে ফোন কৰিব পাৰিনে? আমি চালোঁ চিনুৱে কৰিছে। লগে লগে উত্তৰ দিলোঁ পাৰি। তেওঁ ফোন কৰি ক'লে যে 17 জুন এই তাৰিখটোত বব ব্লেকমেনৰ যিটো মূল কক্ষ, 15 নম্বৰ সাংসদ কক্ষ, এই কক্ষটোত আপুনি তাত এটা লেকচাৰ দিব লাগিব। আৰু আমাৰ লুইতপৰীয়া নাচনী নামৰ যিটো সংগঠন আছে, তেওঁলোকেও নৃত্য গীত পৰিৱেশন কৰিব। আৰু লগে লগে আমি তেতিয়া তেওঁক
সংগঠনটো তাত তাৰ নেকি আমেৰিকা নেকি? আমেৰিকাৰ নহয়, লণ্ডনৰ। হয় এই চিনুৱে আৰু কোনোবাই গঠন কৰিছে। হয় তেতিয়া আমাৰ কথাটো শুনি মনটো সঁচাকৈ আনন্দ ভৰি পৰিলে। হয় আৰু যিটো বিষয়ৰ ওপৰত কথা ক'বলৈ কৈছে সেইখিনি কথা সদায় হৃদয়ৰ মাজত সোমোৱাই থৈছিলোঁ যে এইখিনি কথা যদি আমি ক'বগৈ পাৰোঁ হয় তেতিয়াহ'লে আমি সত্ৰ তথা ৰাইজৰ কাৰণে জীৱনটো উৎসৰ্গা কৰা সাৰ্থক হ'ব। হয় আৰু সেই অনুপাতে তেওঁ বন্দবস্ত কৰিলে। ইতিমধ্যে বন্দবস্ত কৰিছিলে, তেওঁ আমাক জনাইছেহে। হয় বব ব্লেকমেনে তেওঁলোকক অনুমতি দিলে যে 17 জুনটো আপোনালোকক দিয়া হ'ব। হয় আৰু সেইদিনাখন অসম দিৱস হিচাপে তেওঁলোকে পালন কৰিম বুলি কৈছিলে। আৰু সেই সূত্ৰে আমি লণ্ডনলৈ গৈছিলোঁ। হয় আৰু আমাক এটা বিষয় বাছি দিছিল, আছামছ বৈষ্ণৱাইট কালচাৰ এণ্ড ইটছ ইম্পেক্ট অন দ্য মাল্টি কালচাৰেল ছ'চাইটি। হয় সেই বিষয়টো আমি আকৌ কৈছোঁ, আমাক অত্যন্ত আনন্দিত কৰিছিল। কাৰণ মনৰ মাজত আমি সদায় সেই চিন্তা পুহি ৰাখিছিলোঁ আৰু হৃদয়ৰ মাজত সেই ভাৱনা স্থাপন কৰি ৰাখিছিলোঁ। আৰু সেই চিন্তাৰ ভাৱনাৰ প্ৰতিফলনৰ সুযোগ ঘটিছিল লণ্ডনৰ সেই ঐতিহাসিক 17 জুনৰ দিনটিত আমি দিয়া ভাষণটোৰ যোগেদি। হয় আৰু সেই কথাখিনিৰ যোগেদি আচলতে আমি বিশ্ব জনতাক জনাবলৈ বিচাৰিছিলোঁ অসমখন কিমান সমৃদ্ধ সংস্কৃতি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কিমান মহান আদৰ্শ দেখুৱাই থৈ গৈছিল। আৰু সমানুপাতিক সন্তসকল মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ, বংশীগোপালদেৱ, অনিৰুদ্ধদেৱে কেনেকৈ তাত সহযোগ কৰিছিলে। হয় আৰু ইয়ে আছিল আমাৰ যাত্ৰাৰ মূল কাহিনী আৰু আৰম্ভণি। ধন্যবাদ। আপুনি কেতিয়াও কোনো কাৰণে অসমৰ পৰা নোযোৱা নকৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আপোনাৰ মনত ভয় সংশয় কিবা আছিল নেকি? ভয় ভাৱ আছিলে আছিল যে দূৰ দেশত হয় আৰু ব্ৰিটিছ সাংসদৰ অপেন ছেছন নহয় যদিও হয় ব্ৰিটিছ সাংসদৰ এটা কক্ষত হয় ভাষণ দিয়াটো বৰ সহজ কথা নহয়। হয় এতিয়ালৈকেতো কাকো নিমন্ত্ৰণ হোৱা নাই বোধ হয়। সেইকাৰণে বুকুখন কঁপি আছিলে। হয় আৰু যিটো বিষয় হয় সেইটো বিষয় এফালে আমি সদায় কৈ থকা বিষয়, কিন্তু স্পৰ্শকাতৰ বিষয়। হয় কাৰণ সকলো জনতাই চাই থাকিব, গতিকে কথাখিনি আমি ভালকে ক'ব পাৰিব লাগিব। হয় এই গোটেইকেইটা কথাই আমাৰ মনত ভয়ৰ সঞ্চাৰ কৰিছিলে। হয় তথাপি আমি যেতিয়াই ৰাইজক অৱগত কৰিছিলোঁ, নামঘৰে চাকি দিছিলে, ভাগৱতত চাকি দিছিলে, সকলো ৰাইজে কৈছে যে আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ আপুনি সফল হ'বৰ কাৰণে। তেতিয়া আমি সেই আশীৰ্বাদ পাই সাহস লাভ কৰিছিলোঁ। আৰু এইটো সঁচা যে ৰাইজৰ সেই আশীৰ্বাদে আচলতে আমাৰ ভয় ভাৱটো বহু পৰিমাণে দূৰ কৰি দিছিলে। হয় হয় এতিয়া অন্য অৰ্থেদি ভয়ে ভক্তি বুলি কোৱা যায়, ভয় হ'লে এটা ভক্তিয়ে। আপুনি কিমান আনন্দিত হৈছিল বুলি ভাবি ভাষণটো প্ৰদান কৰি মানসিকভাৱে? হয়, আমি তাত যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কথা কৈছোঁ, দামোদৰদেৱ গুৰুজনাৰ কথা কৈছোঁ, মাধৱদেৱ গুৰুজনাৰ কথা কৈছোঁ আৰু বৈষ্ণৱ সংস্কৃতিৰ কথা কৈছোঁ, তেতিয়া আমি সঁচাকৈ আনন্দ অনুভৱ কৰিছোঁ। কাৰণ তেৰাসৱে সদায় মানৱ কল্যাণৰ কথা কৈছিলে আৰু কোনো প্ৰাণীৰ প্ৰতি বিদ্বেষ ভাৱ ৰখা নাছিলে, কোনো সাম্প্ৰদায়িক কথা কোৱা নাছিলে, ব্যক্তি বিশেষ কথা কোৱা নাছিলে, কেৱল সামূহিক চিন্তাৰ কথা কৈছিলে। তাৰ উদাহৰণ অংকীয়া সূত্ৰধাৰ যোগেদি মহাপুৰুষজনে সেই কথা কৈছে, সেই সভাসদৰ লোক, সেই সামাজিক লোক, সেই সমজ্যাৰ লোক, বা নৰ লোক। আমি তেতিয়া ভাবিছিলো যে এই কথাখিনি আমি যদি বিশ্বত বিয়পাব পাৰো, তেতিয়াহ'লে তেখেতসকলে অনুভৱ কৰিব পাৰিব যে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰু
সমসাময়িক সেই গুৰুসকলে কিমান মহান আদৰ্শ দেখুৱাই থৈ গৈছে হয় আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোৱা সেই উদাহৰণখিনি আমি দাঙি ধৰিছিলো যে সমস্ত ভূতত্ব ব্যাপী আছো মই হৰি সৰকো মানি তুমি দেৱ কৰি হয় আকৌ কৈছিলে কুকুৰ শৃগালক গৰ্ধবৰ আত্মাৰাম জানিয়ে সভা কৰিব পৰা কৰিব প্ৰণাম আকৌ কৈছিল যত জীৱ জংগম কীট পতংগম অগণগ জগতে হয় অৰ্থাৎ সকলোতে ঈশ্বৰ আছে এই ভাৱেৰে সকলোকে উদ্বুদ্ধ হবলৈ কৈছিল কোনো প্ৰাণীৰ প্ৰতি বিদ্বেষ ভাৱ কোনো কাণ্ডে যাতে কোনেও নাৰাখে তাৰ প্ৰতি আহ্বান জনাইছিল এই যিটো বিশ্বজনীন ভাৱ উপনিষদত কোৱা হৈছে বসুধৈৱ কুটুম্বকম কিন্তু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই বাণীৰে গোটেই বিশ্বখনক আঁকোৱালি লোৱাৰ প্ৰয়াস কৰিছিলে আৰু তাত কেৱল অসমৰ কথা নাছিল কেৱল এমুঠি মানুহৰ কথা নাছিল সম্প্ৰদায়ৰ কথা নাছিল তাত আছিল বিশ্বজনীন ভাৱধাৰা আৰু সেইকাৰণে সেই কথাখিনি তেনেকৈ তাত ব্যক্ত কৰিবলৈ পাই বহু দিনৰ পৰা সাঁচি থোৱা ভাৱখিনি তেনেকৈ প্ৰকাশ কৰিবলৈ পাই আমি সঁচাকৈ আনন্দিত হৈছিলো হয় আপুনি ভাষণটো ইংৰাজীতে প্ৰদান কৰিছিল ইংৰাজীত দিছিলো 25 মিনিট ধৰি 25 মিনিট দিছিল ন 23 মিনিট আছিলে সৰ্বমুঠ 23 মিনিট আপোনাক 23 মিনিট সময় ধাৰ্য কৰা হৈছিল 25 মিনিট দিছিলে আমি 2 মিনিটৰ আগতে শেষ কৰিছো আচ্ছা আচ্ছা তাত নিৰ্দিষ্ট টাইমত কথা বতৰা ভাষণ হয় হয় নিৰ্দিষ্ট মাজত কথা তাৰ ডিসিপ্লিনটো অতি বেছি তাৰ যিটো নিয়মানুৱৰ্তিতা তাৰ যিটো সময়ানুৱৰ্তিতা এইখিনি বহুত বেছি আনন্দ কৰি আমাৰ সত্ৰীয়া সংস্কৃতিৰ যি সাজ পোছাক হয় এই সাজ পোছাকেৰে আপুনি নিশ্চয় গৌৰৱ হৈছে আমিও গৌৰৱ হৈছো আমি তেনেকৈ তেখেতসকলে কেনেধৰণে আমাৰ ব্ৰিটিছ সাংসদৰ সেইসকলে আমাৰ এই সাজ পোছাকক শ্ৰদ্ধা কৰা যেন অনুমান হৈছে নিশ্চয় অনুমান হৈছে কাৰণ ইয়াৰ এই প্ৰসংগত এটা কথা কম আমি যেতিয়া বৃন্দাবনী বস্ত্ৰ চাবলৈ গৈছিলো হয় এতিয়া যিটো কক্ষত বৃন্দাবনী বস্ত্ৰটো সাঁচি থৈছিলে হয় আমি সেই ৰুমটোলৈ সোমোৱাৰ আগতে আমাৰ পৰ্যায়ত আমি খুলি থৈ গৈছো তেতিয়া আমাকে দেখি তেওঁলোকে জোতা চেণ্ডেল খুলি থৈ গৈছে আচ্ছা আৰু ব্ৰিটিছ পাৰ্লিয়ামেণ্টত যেতিয়া আমি সেই 15 নম্বৰ কক্ষত ভাষণ দিছো তেতিয়া শেষত আমি যিখন আসন লৈ গৈছিলো তাত ভাষণ কৰি আছিলো শেষত আমি সেই আসনখন হাই কমিশনাৰ ইণ্ডিয়ান হাই কমিশনাৰ হাতত আমি অৰ্পণ কৰিছিলো কাৰণ তেখেতসকলৰ ৰুমত বিভিন্ন ঠাইৰ প্ৰতীকবিলাক ৰাখে আমাক চিনেমাই ক'লে এই আসনখন তেখেতসকলক দিলে বৰ শুৱনি হৈ থাকিব আৰু আমাৰ অসমৰ সংস্কৃতি জিলিকি থাকিব কাৰণ নামঘৰৰ প্ৰতীক আসন মহাপুৰুষ গুৰুজনাৰ প্ৰতীক আসন আপুনি এখন গুৰু এখন লৈ গৈছিল নেকি হয় সেই আসনখন যেতিয়া আমি মিটিঙৰ শেষত তেখেতসকলক দিছো আমি নিজেই পইজা খুলি লৈছো মোজাটো খুলি লৈছো তেতিয়া তেওঁলোকেও জোতা মোজা খুলি একেধৰণে সন্মান জনাইছে আমি নমস্কাৰ কৰা দেখি তেওঁলোকে প্ৰণাম কৰিছে গুৰু এখন আপুনি সাজি নিছিলে তাত গৈ ফিটিং কৰিছে সাজি লৈ গৈছিলো কিন্তু ফল্ডিং আচ্ছা আমি আকৌ নতুনকৈ সজাই গৈছো ইয়াৰ পৰা কেইজন মানুহ গৈছিল আপোনাৰ লগত আমাৰ লগত ডেকা গোস্বামী গৈছিলে আৰু আমাৰ ভাতৃ কনিষ্ঠ ভাতৃ আদিত্য গোস্বামী গৈছিলে হয় মানে আপোনালোকে গুৰু এখন আসন কৰি লৈছিলো আসনখন সজাই লৈছিলো আৰু তাতে আমি সেইখিনি উপাসনা কৰিছিলো আৰু শেষত ব্ৰিটিছ পাৰ্লিয়ামেণ্টত ভাষণ দিয়াৰ সমাপ্তিত আমি তেখেতসকলক এখন চমজাই থৈ তেওঁলোকে শ্ৰদ্ধা সহকাৰে গ্ৰহণ কৰিছে কিমান ডাঙৰ আছিলে আসন ভাগ খুব বেছি 3 ফুট তাতকৈ ডাঙৰ দিব নোৱাৰি মানে ৱেইটৰ কথা আছে 12.5 কেজি আছিলে 12.5 কেজি হয় হয় আমি এজন লোকৰ যোগেদি তৈয়াৰ কৰিছিলো নামটো কৈ দিওঁ তেওঁৰ নাম পবিত্ৰ শইকীয়া ঢেকীয়াখোৱাত ঘৰ চিপাহী খোলাৰ ওচৰত থাকে তেওঁ বৰ সুন্দৰ সুন্দৰ স্থাপত্য ভাস্কৰ্য কামবিলাক কৰে আমি তেওঁকে দায়িত্ব দিছিলো তেওঁ আমাক আসনখন সজাই দিছিলে এই চাগতে এনিভাৰ 24 বৈদ্যুতিক সংবাদ মাধ্যমৰ পৰাও শইকীয়া দাগলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো যিহেতু তেখেতে নিৰ্মাণ কৰি দিয়া আসন ভাগি আপুনি আজি বিশ্ব দৰবাৰত সেই ভাগ প্ৰদান কৰিবলৈ সক্ষম হৈছে আমি অতি আনন্দিত হৈছো বিশেষকৈ আমাৰ সত্ৰাধিকাৰসকলে ধৰ্ম অৰ্থ কাম মুখ্য এই সমস্ত
ৰক্ষণাবেক্ষণ দিবই লাগিব, কৰিবই লাগিব, ধৰ্ম প্ৰচাৰ কৰিব লাগিব সত্য শুদ্ধ ৰূপত আৰু বিজ্ঞানৰ তথ্য সহকাৰে। যিয়ে নহওক বৰ ভাল লাগিল। মই এতিয়া আপোনাৰ অকণমান দুই এটা বেলেগ কথালৈ আহিব বিচাৰিছো। সনাতন সংস্কৃতিত খাদ্য, যিহেতু আমাৰ এই ৰাজ্যখন বিভিন্ন জাতি জনগোষ্ঠীৰে আমি ভৰপূৰ, ইয়াত খাদ্য সংস্কৃতিৰ কিছু কথা থাকে আৰু আচাৰ নীতি সংস্কৃতিৰ লগত খাদ্যটো জড়িত। সনাতন সংস্কৃতিত খাদ্য সম্বন্ধে কি কোৱা হৈছে আৰু আচাৰ বিচাৰৰ কিবা কথা কোৱা হৈছে? নিশ্চয় হয়, আমাৰ জীৱনটো পৰিশীলিত কৰিবৰ কাৰণে হয় আমি আচাৰ নীতি পালন কৰিবই লাগিব। হয় কাৰণ আচাৰহীনং নপুনন্তি বেদাহা, হয় যিসকল আচাৰহীন হয় তেওঁক বোলে বেদেও পবিত্ৰ কৰিব নোৱাৰে। হয় সেয়ে আমি আচাৰ নীতি মানিবই লাগিব, আৰু যি আচাৰ নীতি মানিলে আমি পৰিশীলিত জীৱন ধাৰণ কৰিব পাৰোঁ। হয় আৰু এই আচাৰ নীতিৰ লগত আমাৰ চাল চলনৰ কথা আছে, হয় বাক্য বচনৰ কথা আছে, হয় আৰু খাদ্যাভ্যাসৰ কথা আছে। হয় আপুনি যিহেতু বিশেষকৈ খাদ্যাভ্যাসৰ কথা সুধিছে, হয় আমি খাদ্যাভ্যাসৰ কথা ক'বলৈ লৈছোঁ। সাত্বিক খাদ্যহে আচলতে প্ৰকৃতাৰ্থত মানুহক প্ৰকৃত মানুহ কৰি তুলিব পাৰে। হয় ৰাজসিক তামসিক আহাৰত যদি মানুহে গুৰুত্ব দিয়ে, খাদ্যত গুৰুত্ব দিয়ে, তেতিয়াহ'লে তেওঁৰ জীৱনটো উশৃংখল হোৱাৰ প্ৰবল সম্ভাৱনা থাকিব। হয় আৰু গীতায়ো সেইকাৰণে আমাক সেই তিনিটা গুণৰ কথা স্পষ্ট কৰি দিছে, সত্য ৰজ তম। আৰু এই তিনিটা গুণৰ তিনিটা ফলৰ কথা এইদৰে কৈছে, সত্তাত সংজায়তে জ্ঞানম, ৰজস্ব লৌহ এবচ, প্ৰমাদ মোহ তমস্য ভৱত অজ্ঞানম এবচ। যে সত্য গুণৰ পৰা মানুহৰ জ্ঞান জন্মে, ৰাজসিক গুণৰ পৰা লোভ মোহ ভাৱ বেছিকৈ বৃদ্ধি পায়, আৰু তামসিক গুণৰ পৰা প্ৰমাদ বলিয়ালি ভাৱ সৃষ্টি হয়। সেই আমি সহজে অনুমান কৰিব পাৰিছো যে আমাক ৰাজসিক আৰু তামসিক গুণ নালাগে, আমাক লাগিব সাত্বিক গুণ, যি সাত্বিক গুণৰ পৰা আমি কেৱল জ্ঞানেই লাভ কৰিব পাৰোঁ। কিন্তু কোনো মানুহে ইচ্ছা কৰি সেই গুণৰ অন্তৰ্ভুক্ত হ'ব নোৱাৰে, জন্ম মাত্ৰেই সেই গুণ মানুহৰ গাত লাগি আহে, সত্য ৰজ তম, এইটো প্ৰকৃতিৰ ধৰ্ম। আৰু এতিয়া আমি সত্যগুণী হ'বলৈ হ'লে আমি খাদ্যত গুৰুত্ব দিব লাগিব, যি খাদ্যই আমাক সত্যগুণী কৰে। গতিকে সেই খাদ্য কোনবিলাক, যাক আমি সাত্বিক আহাৰ বুলি কৈছো, যে আয়ুষ সত্য বল আৰোগ্য সুখ প্ৰীতি বিবৰ্ধনা ৰস্যা স্নিগ্ধা স্থিৰা হৃদা আহাৰা সাত্বিক প্ৰিয়া। যিবিলাক আহাৰ পৰিষ্কাৰ চফা, যিবিলাক আহাৰ ৰসাল, যিবিলাক আহাৰ আয়ুসবৰ্ধক বলবৰ্ধক, সেইবিলাকক সাত্বিক আহাৰ বুলি কোৱা হৈছে। আৰু তেনে আহাৰত যেতিয়া মানুহে গুৰুত্ব দিব, তেওঁৰ জীৱনটো তেনেকৈ সাত্বিক পৰায়ণ হ'ব। আৰু যদি ৰাজসিক আৰু তামসিকত গুৰুত্ব দিয়ে, তেতিয়াহ'লে তেওঁ সেই ভাৱত সম্পৃক্ত হ'ব। ৰাজসিক আহাৰ কোনবিলাক? তত্ত্ব অম্ল লৱণ অতি উষ্ণ ৰুক্ষ বিদাহীন আহাৰ ৰাজস চেষ্টা দুখ সুখ ময়াপ্ৰদা। যিবিলাক অতি তিতা, অতি টেঙা, অতি জ্বলা, অতি শুকান আহাৰ, তাক ৰাজসিক আহাৰ বুলি কৈছে। তেনে আহাৰ মানুহে যদি অত্যাধিক গুৰুত্ব দিয়ে বা তেনে আহাৰ ভক্ষণ কৰে, তেতিয়াহ'লে মানুহৰ বেছিকৈ দুখ সুখ মোহ ভাৱ বৃদ্ধি পাব। কিন্তু আমি তিতা টেঙা জ্বলা নাখাম নেকি? খাম, কিন্তু তাক নিয়ন্ত্ৰণ কৰিবলৈ কৈছে। হয়, অতিমাত্ৰাটো বিসৰ্জন দিবলৈ কৈছে। সেই অতি তিতা, অতি টেঙা, অতি জ্বলা, অতি শুকান যেতিয়া আমি ত্যাগ কৰিম, সেইটোৱে হ'ব ৰাজসিক আহাৰ ত্যাগ কৰা স্বভাৱ। আৰু তাৰ যোগেদি দুখ মোহ সুখ ভাৱ বেছিকৈ বৃদ্ধি পায়। তাৰপিছত তামসিক আহাৰ সেইবিলাক, জাত জামং গত ৰসং পূৰ্তি পৰ্যুচিতন সজত উচিষ্টম অপিষ্ঠা মধ্যম ভোজন তামস প্ৰিয়ম। যিবিলাক আহাৰ গেলি পচি যোৱা, যিবিলাক আহাৰ বাহিৰ হোৱা, যিবিলাক আহাৰ দুৰ্গন্ধ ওলোৱা, সেইবিলাকক তামসিক আহাৰ বুলি কৈছে। সেই আহাৰ খালে মানুহৰ কি হয়? প্ৰমাদগ্ৰস্ত বলিয়ালি ভাৱ সৃষ্টি হয়, আৰু অতি উত্তেজিত ভাৱ সৃষ্টি হয়। সেই আমি সহজে গম পাইছো যে আমাক সাত্বিক আহাৰ লাগিব, আমি সাত্বিক আহাৰত গুৰুত্ব দিব লাগিব। আৰু সেই সাত্বিক আহাৰে আমাক জ্ঞানীটো কৰিবই, আৰু সাত্বিক আহাৰে আমাৰ জীৱনটো পৰিশীলিত কৰিব। সেই আমাৰ সনাতন বৈষ্ণৱ ধৰ্মত
খাদ্যাভাস বুলি ক'লে আমি সাত্বিক আহাৰৰ ওপৰত গুৰুত্ব দিয়া কথাটোকে বুজো। হয়, ধন্যবাদ, বৰ সুন্দৰ কথা ক'লে। মই আৰু কেইটামান কথা আজি আপোনাৰ জৰিয়তে আমি আমাৰ শ্ৰোতাবৃন্দ দৰ্শকবৃন্দক আমি জনাব বিচাৰিছোঁ। বৈষ্ণৱ সংস্কৃতিত 4 ভাগ বস্তুৰ কথা কোৱা হৈছে: গুৰু, দেও, নাম, ভকত। এই সম্বন্ধে আপুনি নিশ্চয় হয় গুৰু, দেও, নাম, ভকতৰ অবিহনে এখন সত্ৰ হ'ব নোৱাৰে। হয় আৰু কেৱল সত্ৰই নহয়, সত্ৰৰ যিটো জীৱনাদৰ্শ সেইটো প্ৰতিষ্ঠিত হ'ব নোৱাৰে। হয় 4 বস্তু থাকিবই লাগিব। হয় আৰু আমি সকলোৱে জানো গুৰু যোগেদিহে প্ৰকৃত জ্ঞান উদয় হ'ব পাৰে। হয় আৰু যি আমাৰ দেও বুলি কোৱা হৈছে হয়। মূল উপাস্য দেৱতা, হয় সেই উপাস্য দেৱতাক সদায় উপাসনা কৰাটোৱেই হৈছে মনুষ্য জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য। হয় আৰু তেওঁক আমি কেনেকৈ উপাসনা কৰিম? নামেৰে। হয় সেইকাৰণে নামৰ কথা কোৱা হৈছে। হয় কিন্তু কোনে নাম ল'ব? ভকতে নাম ল'ব। হয় গতিকে সেইকাৰণে এই 4 বস্তুৰ ভিতৰত ওতঃপ্ৰোত সম্পৰ্ক আছে। হয় আৰু এই 4 বস্তুৰ যোগেদিহে সত্ৰৰ কাঠামো, সত্ৰৰ পৰিৱেশটো প্ৰকৃত পৰিচয় দিব পাৰি। হয় ধন্যবাদ। আৰু এভাগ কথা আছে, ধৰ্ম, অৰ্থ, কাম, মোক্ষ। এই 4 ভাগৰ বিষয়ে অকণমান। হয়, ধৰ্ম বুলি ক'লে আমি সেইটো কথাহে বুজো, ধীৰতিথি ধৰ্ম, হয় ধাৰণাত ধৰ্ম মিত্যাহু, ধৰ্ম ধাৰয়তে প্ৰজা, হয় যস্য ধৰ্ণা সংযুক্ত স্বধৰ্মমিতি নিশ্চয়। হয় সেই হৈছে ধৰ্ম, যি আমাক ধৰি ৰাখে। হয় ইহলোকতো ধৰি ৰাখিব, পৰলোকতো ধৰি ৰাখিব। আৰু এই ধৰ্মত আমাৰ নীতি নিয়ম আছে, হয় আচাৰ নীতি আছে, প্ৰণালী আছে। আৰু অৰ্থ বুলি কোৱাৰ লগে লগে আমি ধন টকা পইচাৰ কথা বুজাম, হয় কিন্তু কেৱল ঐহিক লৌকিক জীৱনত ঘটা ধন টকা পইচাকেই অৰ্থ বুলি কোৱা নাই। হয় যে ভগৱন্তৰ যি নাম, হয় তাক মূল ধন বুলি কোৱা হৈছে, মূল বিত্ত বুলি কোৱা হৈছে। যি নামে, যি অৰ্থই আমাক ইহলোকতো গতি দিব পাৰে, পৰলোকতো গতি দিব পাৰে। হয় সেইকাৰণে অৰ্থৰ প্ৰয়োজন আছে। তাৰপিছত কাম, আমাৰ লৌকিক জীৱনৰ কামনা বাসনা আছে, হয় কিন্তু পাৰলৌকিক জীৱনতো আমাৰ কামনা বাসনা আছে। অৰ্থাৎ এটা দেহৰ যেতিয়া মৃত্যু হয়, তেতিয়া সি আকৌ নতুন এটা দেহ গ্ৰহণ কৰে আত্মাৰ যোগেদি। হয় গতিকে আমি সেইটোকো কামনা কৰো যে আমাৰ পৰৱৰ্তী পৰ্যায়ত বা মৃত্যুৰ পিছত যিটো জীৱন নতুনকে আহিব, হয় সি যাতে সুখেৰে থাকে। গতিকে সিও এটা কামনা, সিও এটা কাম। আৰু ভগৱন্তৰ উদ্দেশ্যে আমি যিমানবিলাক কৰ্মত ব্ৰতী হওঁ, তাকো আচলতে আধ্যাত্মিক দৃষ্টিৰে কাম বুলি কোৱা হৈছে। কেৱল লৌকিক জীৱনৰ কৰ্মকেই কাম বুলি কোৱা হোৱা নাই। তাৰপিছত মুখ্য, আমি সকলোৱে পৰিত্ৰাণ বিচাৰো। আৰু এই চেগতে কৈ থওঁ, সত্ৰত ত্ৰায়তিথি সত্ৰ। যি স্থানৰ পৰা সকলোৱে পৰিত্ৰাণ পায়, সেই স্থানক সত্ৰ বুলি কৈছে। এতিয়া আমি ঐহিক জীৱনত আমি মুখ্য বিচাৰো, পৰিত্ৰাণ বিচাৰো। ঐহিক জীৱনত মুক্তিটো কেনেকুৱা হ'ব? অসতৰ পৰা সৎ পথলৈ যোৱা, আন্ধাৰ পৰা পোহৰলৈ যোৱা, অন্যায়ৰ পৰা ন্যায়লৈ যোৱা যিটো পথ, সেইটোকে পৰিত্ৰাণ বুলি কৈছে। আৰু আমি পাৰলৌকিক জীৱনতো সেই মুক্তি বিচাৰো, যে দেহটোৰ পতন হ'ব পাৰে, কিন্তু আত্মাৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। আত্মা অচ্ছেদ্য, আত্মা অদাহ্য, আত্মা অশিষ্য। আত্মাক পানীৰে তিয়াব নোৱাৰি, বায়ুৰে শুকাব নোৱাৰি, জুইয়ে পুৰিব নোৱাৰি। সেই আত্মাই এটা দেহ সলনি কৰি আকৌ আন এটা দেহ গ্ৰহণ কৰে। সেই আত্মাৰ কল্যাণৰ কাৰণে আমি যি কৰ্ম কৰো, তাক আমি মুখ্য প্ৰাপ্তি বুলি কওঁ। ভাল, সুন্দৰ ব্যাখ্যা হৈছে। মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছো। আমি অসমত এতিয়া নামঘৰ বোধহয় হাজাৰ হাজাৰ নাম, আপুনি সংখ্যাটো মনত আছে নেকি? হয়, আমি এতিয়ালৈকে
5,000 নামঘৰৰ ইতিবৃত্ত উলিয়ালো উলিয়ালে আৰু তাৰ ওপৰতো নিশ্চয় আছে, আছে কিন্তু আমি 5,000 পৰিচয় দাঙি ধৰিছো। 5,000 মানে আৰু যিবিলাকে আপোনালোকক ডকুমেণ্ট দিলে সেইসকলকহে নিদিয়াসকলতো বহুত আছে। আছে গতিকে গোটেই অসমত হ'ল আমাৰ বিশেষকৈ নগাঁও প্ৰমুখ্যে দুখনমান যিহেতু নামঘৰৰ সংস্কৃতি। হয়। গতিকে এই যে নামঘৰ, আমি নামৰ ঘৰ নাম লয়, কিন্তু নামঘৰৰ সংজ্ঞাটো কি বুলি ক'ব বিচাৰে আপুনি? নাদেন বিনা জ্ঞানম নাদেন বিনা শিৱম নাদৰূপম পৰম জ্যোতি নাদৰূপী স্বয়ং হৰি। নাদ শব্দ ব্ৰহ্মৰ ব্যতিৰেকে মানুহৰ জ্ঞান উদয় হ'ব নোৱাৰে। হয়। নাদ শব্দ ব্ৰহ্মৰ ব্যতিৰেকে মানুহৰ মংগল ধ্বনি সূচিত হ'ব নোৱাৰে। শিৱ শব্দৰ অৰ্থ হৈছে মংগল। হয়। নাদৰূপম পৰম জ্যোতি, এই নাদ শব্দ ব্ৰহ্ম কি? পৰম জ্যোতি নাদৰূপী স্বয়ং হৰি। সেই নাদ শব্দ ব্ৰহ্মই হৈছে স্বয়ং হৰি। সেয়ে নাম নামীৰ মাজত পাৰ্থক্য বিচাৰ কৰিব নোৱাৰি। হয়। আৰু আমাৰ অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি আমাক নামঘৰৰ আদৰ্শ দিলে, সেই নামঘৰত আমি হৰিক স্থাপন কৰোঁ। ক'ত স্থাপন কৰোঁ? মণিকূটত। হয়। আগঘৰ, যিটো নামঘৰৰ আগত থকা ঘৰ, হয়। হয়। সেই গৃহত আমি আসন প্ৰতিষ্ঠা কৰি হৰিক স্থাপন কৰোঁ। আৰু তেৰাৰ উদ্দেশ্যে 14 প্ৰসংগৰে হওক, দ্বাদশ প্ৰসংগৰে হওক, 4 প্ৰসংগৰে হওক, আমি যি নাম কীৰ্তন কৰোঁ, হয়। সেই নাম কীৰ্তনৰ যোগেদি আমি নামৰ সেই অস্তিত্বৰ পৰিচয় দিওঁ। অৰ্থাৎ এফালে নামি আনফালে নাম। আৰু নাম আমি কাৰ উদ্দেশ্যে গাওঁ? সেই ভগৱন্তৰ উদ্দেশ্যে গাওঁ। আৰু সেই অৰ্থতেই নামঘৰ প্ৰতিষ্ঠা হৈছে। নাম নামিক একত্ৰিত কৰা যিটো স্থান, সেই হৈছে নামঘৰ। আৰু নামঘৰ বুলি ক'লে কেৱল নাম লোৱাৰ ঠাইখনকে বুজা হোৱা নাই। তাত নৈতিকতাৰ শিক্ষা আছে, আধ্যাত্মিকতাৰ শিক্ষা আছে, সামাজিক জীৱনৰ শিক্ষা আছে, সাংস্কৃতিক জীৱনৰ শিক্ষা আছে, যিকেইটাৰ অবিহনে মানুহৰ জীৱন পৰিশীলিত হ'ব নোৱাৰে। আমি নামঘৰত কেনেকৈ নৈতিক শিক্ষা লাভ কৰোঁ চাওক। দুষাৰী হৈ ভকত বহি আছে, কাৰোবাৰ কিবা প্ৰয়োজনত যদি মানুহজন তাৰ আগেদি যাব লগা হয়, তেওঁ দপদপকৈ যাব নোৱাৰে। তেওঁ কেনেকৈ যাব? কাপোৰখনৰ আঁচলটো লাহেকে বুলনি বোলাইহে পাৰ হৈ যাব। গতিকে এইটো যিটো বিনয়ী লক্ষণ, এইটো যিটো শিষ্টাচাৰ, ইয়াতে আছে নৈতিকতা। ঠিক তেনেকৈ এগৰাকী নাম লগোৱা যেতিয়া নাম গাব খুজিছে, কাষত থকা নাম লগা সকলক নমস্কাৰ কৰি লয় আৰু তেওঁলোকক প্ৰতি নমস্কাৰ দিয়ে, অৰ্থাৎ অনুমোদন দিয়ে, আপুনি নাম গাব পাৰে। এই যে এটা আত্মাই আন এটা আত্মাক সন্মান জনাইছে, এইটোৱে হৈছে আধ্যাত্মিকতা। আৰু নামঘৰত যিসকলে নাম গায়, আমি তেওঁলোকক কোনো কাৰণতে শইকীয়া, দত্ত, বৰুৱা, হাজৰিকা বুলি নকওঁ। সমূহীয়াভাৱে নাম গোৱা সেই লোকসকলক আমি কওঁ ভকত। অৰ্থাৎ আমাৰ ব্যক্তিগত উপাধিবোৰ নাইকিয়া কৰি ভকত সংজ্ঞালৈ ৰূপান্তৰিত হোৱা ব্যৱস্থাটোৱেই হ'ল অসমৰ সামাজিক ব্যৱস্থা। আৰু এইদৰে আমি নামঘৰত এই কামবিলাক কৰি আমাৰ জীৱনটো আমি পৰিশীলিত কৰোঁ। আৰু সেই নামঘৰ কলাকেন্দ্ৰিক। ইংৰাজীত এষাৰ কথা আছে, art is subtle and delicate and its movement makes the mind also subtle and delicate. কলা গধুৰ আৰু মধুৰ। কলাৰ চৰ্চাই মানুহৰ মনবিলাক গধুৰ আৰু মধুৰ কৰি তোলে। সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক যি নামঘৰ আদৰ্শ দিছিল, তাত দিছিল নাম প্ৰসংগ, তাত দিছিল ভাওনা, তাত দিছিল ভাগৱত অনুষ্ঠান, পদ পাঠৰ অনুষ্ঠান, বিভিন্ন সত্ৰীয়া নৃত্য গীতৰ অনুষ্ঠান। ইয়াৰ লগত কলা সম্পৃক্ত হৈ আছে, অৰ্থাৎ কলা নোহোৱাকৈ সেই অনুষ্ঠানবিলাক কৰিবলৈ দিয়া হোৱা নাই। আৰু কলাক কিয় ইমান সম্পৃক্ত কৰা হ'ল, আমি আগতেই কৈছো, কলাৰ চৰ্চাই মানুহৰ মনবিলাক মধুৰ কৰে, নাইকিয়া কৰে। গতিকে ভকতসকলৰ যাতে কোনো কাৰণতে মনৰ কলুষতা নাথাকে, মনবিলাক যাতে মধুৰ হয়, মনবিলাক যাতে গধুৰ হয়, সেই ভাৱতহে আচলতে এই কলা সম্পৃক্ত সংস্কৃতিৰ নামঘৰত জন্ম দিয়া হৈছে। এইদৰে নামঘৰক কেন্দ্ৰ কৰি আমি সেই অনুষ্ঠানসমূহ অনুষ্ঠিত কৰোঁ। আৰু নামঘৰ আমাৰ দৰাচলতে ক'বলৈ গ'লে এটা মিউজিয়াম, সংগ্ৰহালয়। নামঘৰ এটা আৰ্কাইভ চেণ্টাৰ, পুথি সংৰক্ষণ কেন্দ্ৰ।
হয় নামঘৰ এটা অডিটৰিয়াম, হয় ৰংগশালা। হয় আৰু এই নামঘৰ আহ, উম, আহ, লোক আদালত। লোক আদালত হয় আপোনালোকে জানে আগৰ কাৰোবাৰ কাজিয়া হলে নামঘৰলৈ দোষী ব্যক্তি কেইজনক মাতি আনি তাত বিচাৰ আৰম্ভ কৰে। হয় আৰু বিচাৰ কৰাৰ পিছত বিচাৰন্তত যাৰ গাত দোষ পায় তেওঁক কয় তুমি একো কৰিব নালাগে, সমাজত গুৰুপান দি প্ৰণাম কৰা, দোষ স্বীকাৰ কৰা। শৰাইখন বা বঁটা এটাত গুৱাপান জুৰি থৈ আঁঠুলোৱা। হয় লগে লগে সেই অনুপাতে তেওঁ সেই কাম কণ কৰে আৰু তেওঁ সেই দোষৰ পৰা মুক্ত হৈ যায়। কাম কণ কৰাৰ লগে লগে দুখৰ পৰাটো মুক্ত হলেই হয় চিৰ জীৱনৰ কাৰণে তেওঁ অনুতপ্ত হ'ব পাৰে। অনুতপ্ত হ'ব। কিন্তু আপুনি প্ৰমাণ কৰি চাব পাৰে তেনেকুৱা এজন দুখী ব্যক্তিক আপুনি জেলত ভৰাই থৈছে, তেওঁ 10 বছৰ জেল খাটিলে, বহুত জৰিমনা ভৰিলে, হয় তাৰপিছত যেতিয়া 10 বছৰ অন্তত তেওঁ জেলৰ পৰা ওলাই আহে তেওঁ কি কয় জানে, যে যাৰ কাৰণে মই জেলত সোমালো, 10 বছৰ জেল খাটিলো, তাক মই এসেকা দিলেহে শান্তি পাম। অৰ্থাৎ 10 বছৰ জেল খটাৰ পিছতো তেওঁ অনুতপ্ত নহল। অনুতপ্ত নহ'ল। কিন্তু আমাৰ নামঘৰত গুৱাপান দি সেৱা লোৱাৰ পাছত সামান্য গুৱাপান জুবি থৈ সেৱা লোৱাৰ লগে লগে হয় তেওঁ চিৰ জীৱনৰ কাৰণে অনুসূচিত হ'ব পাৰে, অনুতপ্ত হ'ব পাৰে। সেই আমি ক'ব খোজো পৃথিৱীৰ ক'তো ইমান উদাৰ দৃষ্টিভংগী, ইমান কম আয়াসতে বিচাৰ নিষ্পত্তি কৰা আদালত নাই, কেৱল অসমৰ নামঘৰে সেই ভূমিকা পালন কৰি আহিছে। আমাৰ সুন্দৰ ব্যাখ্যা। মণিকূটৰ সংজ্ঞা কি? হয়, আচলতে মণিকূট শব্দটো তেতিয়াৰ পৰাই সৃষ্টি হৈছে বুলি আমি জানো। যোগীসকলে যেতিয়া 1000 বছৰ ধৰি পৰম ব্ৰহ্মক পাবৰ কাৰণে ধ্যান কৰিছিলে, হয় সেই ধ্যান কৰোঁতে কৰোঁতে বহু যুগৰ অন্তত তেওঁলোকে সেই ব্ৰহ্মক আৱিষ্কাৰ কৰিলে। হয় ক'ত আৱিষ্কাৰ কৰিলে? আমাৰ প্ৰত্যেকৰে শিৰৰ অধোভাগ হৈ মণিকণিকা থাকে। হয় সেই যোগীসকলৰ শিৰতো মণিকণিকা আছিল। হয় সেই মণিকণিকাৰ তলত ব্ৰহ্মক তেওঁলোকে প্ৰথমতে দেখা পোৱাৰ কাৰণে, আৱিষ্কাৰ কৰাৰ কাৰণে সেই স্থানকণিক মণিকূট বুলি কোৱা হৈছিল। মণি শব্দৰ অৰ্থ হৈছে ব্ৰহ্ম, পৰম ৰত্ন, আৰু কুট শব্দৰ অৰ্থ হৈছে শীৰ্ষস্থান। আৰু তেনেকৈয়ে আমি নামঘৰৰ সন্মুখত জোঙা আকৃতিৰ সৰু আকৃতিৰ ঘৰটি সাজি মণিকূট বুলি কৈছো। আৰু য'ত আমি ব্ৰহ্মক প্ৰতিষ্ঠা কৰিছো, যোগীসকলে যেনেকৈ ব্ৰহ্মক আৱিষ্কাৰ কৰিছিলে, আমি আসনত সেই ব্ৰহ্মক স্থাপন কৰি আমি তেওঁক সেৱা উপাসনা কৰিছো। এয়াই হৈছে মণিকূটৰ তাৎপৰ্য। মণিকূটক দেৱগৃহ বুলি কোৱা হয় নেকি? হয়, দেৱতা থকাৰ কাৰণে দেৱগৃহ, হয় ভগৱান থকাৰ কাৰণে শ্ৰীমন্তখনত বোধহয় দেৱগৃহে পৰিপাত নিবেদিত আমনি বিপ্ৰৰ হাতে আছে। গতিকে যাক আমি দেৱগৃহ কয় তাক আমি নামঘৰ মণিকূট বুলি ক'ব। মণিকূট বুলি নহয় জানো? হয়, দেৱগৃহ বুলি ক'লেও ভুল হ'ব নোৱাৰে। হয় আৰু সেই দেৱগৃহ মানে ঈশ্বৰ থকা গৃহ, হয় ভগৱান থকা গৃহ। হয় এতিয়া বৰপেটা সত্ৰৰ, আপুনি বৰপেটা সত্ৰ গৈছে? গৈছে। তাৰ যিটো দেৱগৃহ নাম মানে মণিকূট, তাত বিগ্ৰহ আছে, নহয় জানো? বিষ্ণুৰ বিগ্ৰহ আছে। আৰু তেওঁলোকে সন্মুখত ভাঁজঘৰত গুৰু আসনত তেখেতসকলৰ মূল ভাগৱত বা ভাগৱত স্থাপন কৰি থৈছে। আৰু আমাৰ মাজুলী আমি জনামতে দেই, কিবা ব্যতিক্ৰম হ'ব পাৰে। হয় হয় আৰু এই 4 সত্ৰ, যি 4 ৰাজসত্ৰ, এই ৰাজসত্ৰৰ শ্ৰী 79 সত্ৰৰ বিগ্ৰহক কি বুলি কোৱা যায়? গোবিন্দ মহাপ্ৰভু। গোবিন্দ মহাপ্ৰভু। আমাৰ আউনীআটীত যিমান খ্ৰীষ্ট প্ৰখ্ৰীষ্ট আছে সকলোৱে গোবিন্দ মহাপ্ৰভু সেৱা জনায়। আৰু দক্ষিণ পাটত যাদৱ বৰাই। আৰু কমলাবাৰী তেওঁলোকৰ তেনেকুৱা বিগ্ৰহ নাথাকে। সকলোৰে বিগ্ৰহ নাই ন? গড়মূৰত আছে। গড়মূৰত গোপাল, বংশী গোপাল। 4 সত্ৰ ৰাজসত্ৰ মাজুলীতে। সুন্দৰ। আমি কথা পাতি আছো ভাল। এই
প্ৰবাসী অসমীয়াসকলে আমাৰ যিসকল কিছুমানটো তাতে এষ্টাব্লিছ হৈ গৈছে ইতিমধ্যে, সেইসকলে অসমৰ সনাতন যিটো সংস্কৃতি বা কাৰণ তেওঁলোকে বহুদিন বিদেশী সকলৰ লগত থাকি তেওঁলোকৰ ধৰ্ম সংস্কৃতি বা ইত্যাদি যথেষ্ট বদলি হৈছে বুলি আমি অনুমান কৰোঁ। কিন্তু আপুনি য'ত গৈছিলে সেই যিখন সমাজ আছে, এই সমাজখনৰ সনাতন সংস্কৃতি বা আমাৰ সনাতন ধৰ্মৰ প্ৰতি শ্ৰদ্ধা ভক্তি কেনে দেখিলে? বহুত বেছি। আমি মনতে ভাবিহে লওঁ যে বিদেশী হ'ল মানে আৰু বঙলোৱা হ'ল, তেওঁলোকে আচাৰ নীতি এৰিলে, কিন্তু এইটো মিছা অপবাদ। আমি আমেৰিকালৈ গৈছো, সেই একেটা ভাৱমূৰ্তিয়ে দেখা পালো। ডুবাইলৈ গৈছো, অসমীয়া লোকসকলৰ মাজত একেটা ভাৱমূৰ্তিয়ে দেখা পালো। লণ্ডনলৈ দুবাৰ গলো, লণ্ডনৰ অসমীয়াসকলৰ সেই অগাধ শ্ৰদ্ধা আছে, অগাধ ভক্তি আছে আৰু সনাতন সংস্কৃতি তেওঁলোকে মানি চলে। হয়, বিদেশত থাকোঁতে কাম কৰোঁতে তেওঁলোকে অনবৰতেতো আৰু আমাৰ ধৰণে পালন কৰিব নোৱাৰে। কিন্তু তাৰ মাজত আপোনালোকে জানে তেওঁলোকে বিহু পালন কৰে, জন্মাষ্টমী পালন কৰে, মহাপুৰুষ শংকৰদেৱৰ তিথি পালন কৰে, আৰু আমাৰ অসমত যেনেকৈ আমি উৎসৱ পৰ্ব পালন কৰোঁ, তেওঁলোকে প্ৰায় উৎসৱ পৰ্ব পালন কৰে আৰু নিয়ম নীতি ৰক্ষা কৰে। সদায় নোৱাৰে, কিন্তু উৎসৱকালীন পৰ্বকালীন দিনত তেওঁলোক একত্ৰিত হৈ অসমীয়া সাজপাৰ পিন্ধি তেওঁলোকে সেই অনুষ্ঠান পালন কৰে। আৰু আমি থকা দিনত তেওঁলোকৰ যিবোৰ শ্ৰদ্ধা ভক্তি দেখিলো, আমি দেখি নিজে অভিভূত হৈছো যে বিদেশত আছে, কিন্তু হাড়ে হিমজুৱত তেওঁলোক অসমীয়া হৈ আছে। আৰু এটা মানে এইটো আনন্দৰ বতৰা বুলিয়ে ক'ম। আৰু আপুনি সত্ৰৰ যিটো প্ৰসাদ বুলি কোৱা যায়, পকা মিঠৈ আমি লৈ গৈছিলো। এইটো সত্ৰৰ পকা মিঠৈ প্ৰসাদটো কি পৰম্পৰাগতভাৱে চলি? পৰম্পৰাগত। আমাৰ যেতিয়া শৰণ লয়, ভজন লয়, তেখেতসকলক সেই মিঠৈ প্ৰসাদেৰে সম্ভাষণ জনোৱা হয়। আৰু আমি কি কাৰণে এইটো চিলেকশ্যন কৰা হ'ল? মূলতঃ অন্ন ব্ৰহ্ম, অন্নৰ পৰা তৈয়াৰ কৰা হৈছে মিঠৈ, আৰু সেই ব্ৰহ্মৰ লগত সম্পৰ্ক থকাৰ কাৰণে মিঠৈটো বাছি লোৱা হৈছে। খাবলৈ সুস্বাদু হয়। আমি এফালে ব্ৰহ্মক দিম, নৰৰূপী ব্ৰহ্ম, আৰু আনফালে সেই অন্ন ব্ৰহ্মৰ দ্বাৰা তৈয়াৰ কৰা মিঠৈটোৱে সেই ব্ৰহ্মৰ লগত সম্পৃক্ত কৰিম। আৰু আপুনি কোৱাৰ নিচিনাকে এইটো সুস্বাদু, মানে এই মিঠৈটোৰ লগত আন মিঠৈৰ তুলনা নেখাতে। আজি বৰসভা বিলাকত মিঠৈ কৰে, আউনীআটী সত্ৰৰ মিঠৈ আৰু সেই মিঠৈৰ মাজত কিছু পাৰ্থক্য আছে। আৰু আগৰটো আমাৰ মিঠৈটো এনেকুৱা আছিলে, গুড়ৰ যেতিয়া ফুট উঠে তেতিয়াহে চাউলৰ গুড়িখিনি দিয়ে, ইমানেই টান হয় কেতিয়াবা কিছুমানে কটাই কাটিব লাগে। আজিকালি অৱশ্যে সেইটো অকমান ঢিলা হৈছে, বহুতে কয় আমি দাঁতে কামিব নোৱাৰো, ঢিলা কৰি দিব লাগে। এতিয়া সেই মিঠৈটো যেতিয়া আমি সেইদিনাখন ব্ৰিটিছ লাইব্ৰেৰীত উলিয়ালো, তাৰ ডাইৰেক্টৰ ৰিচাৰ্ড প্ৰমুখ্যে ব্ৰিটিছ মিউজিয়ামৰ মুৰব্বীসকলে লৈছিলে, তেওঁলোকক আমি দেখিলো কিমান হেঁপাহে লৈছে। আমি যেতিয়া প্ৰসাদ বুলি কলো, তেওঁলোকে একেবাৰে সন্তৰ্পণেৰে গ্ৰহণ কৰিছে, আৰু খোৱাৰ পিছত কৈছে যে বহুত টেষ্ট আছে। কিমান মিঠৈ লাগিছিলে আপোনাক? বেছি নিব নোৱাৰিলো, আপুনি জানেই ওজনৰ কথা আছে। আমাৰ এতিয়া আহোঁতে আৰু 2000 টকা ভৰিছো আমি, কাৰণ আমাৰ বাহিৰত 30 কেজিকে দিয়ে, দিল্লীৰ পৰা অসমলৈ আহোঁতে বা অসমৰ পৰা দিল্লীলৈ যাওঁতে মাত্ৰ 15 কেজিহে দিয়ে। ইণ্ডিয়াত বৰ দিগদাৰ। গতিকে আমি সেইকাৰণে বৰ চাই চিতি তাৰ মাজতে আসনখনো নিছো, আৰু এই মিঠৈও নিবলগীয়া হৈছে। মিঠৈ আমি খুব বেছি 40টা মান মিঠৈ নিছিলো। 40টা তেওঁলোকৰ মানুহক দিয়া হ'ল, আমাৰ অসমীয়া লোকসকলকো দিয়া হ'ল। তেওঁলোকে বৰ শ্ৰদ্ধা সহকাৰে গ্ৰহণ কৰে। আমি ভিডিঅ'টো দেখিছো, বৰ শ্ৰদ্ধা সহকাৰে গ্ৰহণ কৰে। আমি যাৰ আশ্ৰয়ত আছিলো চিনো দিছো, তেওঁলোককো প্ৰথমতে দিছো। বৃন্দাবনী অৱস্থা কি অসমলৈ আহিব নেকি? আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে বহুত যোজা কৰিছে, আমি গম পাইছো। আৰু এইবাৰ বৃন্দাবনী বস্ত্ৰখন দৰ্শন কৰা আমি সুযোগ লাভ কৰিলো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যোগেদি। তেওঁ লিখি দিলে ৰিচাৰ্ডলৈ, আৰু ৰিচাৰ্ডে আমাক গোটেইখিনি গাইড কৰি
তালৈ লৈ গৈছিল আৰু তেখেতৰ জ্যেষ্ঠ ভাতৃ ডাক্তৰ জয়ন্ত জয়ন্ত বিশ্বকৰ্মাই সংগ দিছিলে আৰু তেখেতে সহায় কৰিছিলে আৰু আমি আসামবিলাক এখনখন চাওঁতেও তেখেতে তাত যোগাযোগ কৰি দিছিলে। আসাম বিলাখিনি প্ৰথম আপোনাৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ পৰাই প্ৰকাশ কৰা হৈছিল সেই যুগত, য'ত যান্ত্ৰিকতাৰ যুগ বুলি ক'ব পৰা নগৈছিল। আপুনি এগৰাকী সেই ঐতিহ্যময় গৌৰৱময় সত্ৰাধিকাৰ হিচাপে আপুনি কেনেকুৱা অনুভৱ কৰিছিল আসাম বিলাখিনি হাতত লৈ চাবলৈ পায়? হয়, প্ৰথমতে ক'ব লাগিব আউনীআটী সত্ৰৰ একাদশ সত্ৰাধিকাৰ দেৱদত্তদেৱ গোসাঁইশ্বৰে কলিকতাৰ পৰা ছপাশাল নি মাজুলী আউনীআটী সত্ৰত স্থাপন কৰি ধৰ্মপ্ৰকাশ যন্ত্ৰৰ পৰিচয়েৰে আসামবিলাখিনি আসাম তৰা, আসাম দীপিকা তিনিখনকৈ কাকত উলিয়াইছিল আৰু মহাপুৰুষ শংকৰদেৱৰ কীৰ্তনখন প্ৰকাশ কৰিছিল আৰু বৰগীত প্ৰকাশ কৰিছিল। আমি দত্তদেৱ গোসাঁইশ্বৰক দেখা নাই, কিন্তু তেখেতৰ যিটো আধুনিক মনা মন, সেইটোৰ প্ৰতি আমাৰ হৃদয়খন উদ্বেলিত হৈ পৰিছিল। তেখেত কঠোৰ নিয়ম নীতিৰ মাজত এখন সত্ৰত আছিলে, কিন্তু কিমান আধুনিক মনা গোসাঁই আছিল সেই যুগত। কাৰণ এইটো 1871 চনৰ কথা। হয়, আৰু সেইটো কথাই প্ৰমাণ ৰাস্তা ঘাট নাই, জাহাজে টানি টানি নিছিলে আৰু সত্ৰলৈ নোসোমোৱাৰ কাৰণে দঁতাল হাতীয়ে টানি নিছিলে। কথা হ'ল তেখেতে সেই কথা প্ৰমাণ কৰি দিলে যে সত্ৰ জনকল্যাণৰ কাৰণে প্ৰতিষ্ঠা হৈছে আৰু সত্ৰ সময় সাপেক্ষ, সমাজ সাপেক্ষ অনুষ্ঠান আৰু সেইকাৰণে সমাজ সাপেক্ষ নহ'লে সত্ৰ অনুষ্ঠানৰ তাৎপৰ্য নাথাকিব। সেয়ে তেখেতে সেইখিনি সময়ত বিশেষকৈ খ্ৰীষ্টান মিছনাৰীসকলক প্ৰতিৰোধ কৰিবৰ কাৰণে তেখেতে সেই ছপাশাল তাত প্ৰতিষ্ঠা কৰি ধৰ্মপ্ৰকাশ যন্ত্ৰ নামেৰে বিভিন্ন পুথি-পাঁজি প্ৰকাশ কৰিছিলে আৰু তাতে ভোলানাথ দাসৰ সীতাহৰণ কাব্য প্ৰকাশ হৈছিল। সেইখন আধুনিক কাব্য, কিন্তু তেখেতৰ সেই আধুনিক মনা মনটো থকাৰ কাৰণে সকলোকে সামৰি লৈছিলে আৰু সেয়ে আমি তেতিয়াই ভাবিছিলো যে দত্তদেৱ গোসাঁইশ্বৰক আমি কাষেদিও যাব নোৱাৰো, কিন্তু সেই আধুনিক মনা মনটো যদি আমি গ্ৰহণ কৰিব পাৰো, তেখেতৰ সমাজ সাপেক্ষ, সময় সাপেক্ষ চিন্তাধাৰা যদি আমি গ্ৰহণ কৰিব পাৰো, সমাজখনৰ লগত আমি সম্পৃক্ত হৈ থাকিব পাৰিম। আৰু আমি যদি সমাজ সাপেক্ষ ব্যৱস্থা গ্ৰহণ নকৰো, সত্ৰৰ ফালে থাকিব, সমাজ ফালে থাকিব। সেইদিনাখন যেতিয়া আসাম বিলাখিনি কভিড আমি তাত দেখিলো, দেখাৰ লগে লগে আমাৰ মনটো সঁচাকৈ আন্দোলিত হৈছিল। আমি মাজুলীত তাৰ কপি এটা পাইছিলো, আজিৰ পৰা প্ৰায় 40 বছৰ আগতে বেণুধৰ শৰ্মাৰ পুত্ৰ অজিত শৰ্মাই সেই লাইব্ৰেৰীৰ পৰা এটা কপি নি আমাক তাত দিছিলে, কিন্তু আমাৰ কপিটো সেইটো ৫০ বছৰ আছিল আৰু ১২ নম্বৰ সংখ্যাৰ, তাত ৭ পৃষ্ঠা আছিল, কিন্তু এইবাৰ আমি তাত দৰ্শন কৰোঁতে ৮ পৃষ্ঠা পালো আৰু শেষৰ পৃষ্ঠাটোত মূল্যটো লিখা আছে যে আসামবিলাখিনি বছৰেকীয়া মূল্য ১ টকা।
অসমীয়া ভাষাত প্ৰকাশ কৰা হৈছিল। আৰু ইতিমধ্যে মোহৰটো অস্পষ্ট, বহুতে পঢ়িব নোৱাৰে। হয় আসাম বিলাসী লিখা যিটো মোহৰ, হয় এটা শ্লোক আছে। হয় কিন্তু এইবাৰ ডাক্তৰ জয়ন্ত বিশ্ব শৰ্মাই সেইটো খুব স্পষ্টকৈ আখৰখিনি উলিয়াই আমালৈ পঠাইছে। হয় আমি সময়ত আপোনালোকৰ মাজত সেইটো প্ৰচাৰ কৰিম। হয় কিন্তু দুই এটা শব্দ চাবলগীয়া আছে, আমি আচ্ছা চাই ল'ম। আৰু সেই আসাম বিলাসিনী এটা যুগান্তকাৰী এটা ইতিহাস ৰচনা কৰিছিলে, সেই কথা সকলোৱে জানে। আৰু কেৱল আসাম বিলাসিনী নহয়, তাৰ লগতে আসাম তৰা, আসাম দীপিকা, এই দুখন কাকতো চলিছিলে। আসাম বিলাসিনীয়ে 12 বছৰ সময় ধৰি তাৰ অস্তিত্ব বজাই ৰাখিছিলে, আৰু আসাম তৰাই 6 বছৰ, আসাম দীপিকাই 1 বছৰ। আমি পুনৰ কৈছোঁ, সেই দত্তদেৱ গোসাঁইশ্বৰে এফালে সমাজ, এফালে সাহিত্য, এফালে সংস্কৃতিৰ প্ৰতি যেনেকৈ ধৰ্ম মনোযোগ দিছিল, আনফালে সনাতন ধৰ্ম কেনেকৈ ৰক্ষা হ'ব পাৰে তাৰ প্ৰতি তেখেত বেছি অনুৰাগী হৈ সেই কামত তেখেতে হাত দিছিল। হয়, আখৰ যিবিলাক আছে আজি অসমীয়াৰ লগততো নিমিলে, কিন্তু পুৰণি অসমীয়া সেই বাংলা আখৰো আছে, ৰ বিলাক ফুট দিয়া তেনেকুৱা আখৰো আছে। সেই সময়ত সেই ভাষাই চলিছিলে, কিন্তু অসমীয়া, পুৰণি অসমীয়া, অসমীয়া বুলি আমি সেই ভাষাত ব্যৱহাৰ কৰিছিলো অসমত। পুৰণি অসমীয়াটো কিন্তু বাংলা ভাষা নহয়। আচ্ছা, সম্পূৰ্ণ পুৰণি অসমীয়া। কিন্তু ৰটো আখৰ বিলাক, কিন্তু ৰটো তলত সেই আখৰ বিলাক তেতিয়া মানে মিশ্ৰণ হৈছিলেতো, বঙালী আখৰো লৈছিলে, অসমীয়া আখৰো লৈছিলে, কিন্তু ভাষাটো সম্পূৰ্ণ পুৰণি অসমীয়া। তাত ক'তো ভেজাল নাই, আৰু কোনো ভাষাৰ লগত ইয়াত মানে তুলনা দেখাত। আৰু তাত আমি পঢ়ি চাইছিলো, গ্ৰাম্য জীৱনৰ কথাবিলাক এনেকে ধৰি ৰাখিছে। কোনোবাই চুৰ কৰিলে তাৰ অপৰাধ কি হ'ব পাৰে, সেই কথা তাত লিখা আছে। কোনোবা বাঘে মানুহক কামুৰিছে, তাৰ ব্যৱস্থা কি হ'ব পাৰে, সেই কথা লিখা আছে। কেৱল ধৰ্ম, সাহিত্য, সংস্কৃতিৰ কথাই নহয়, গ্ৰাম্য জীৱনৰ পটভূমিত যিহেতু কাকতখন উলিওৱা হৈছে, সেইকাৰণে গ্ৰাম্য জীৱনৰ কথাবিলাক তাত বিশেষকৈ ধৰি ৰখা হৈছিলে। বৰ সুন্দৰ, বৰ সুন্দৰ। মই এটা গুৰুত্বপূৰ্ণ কথা আপোনাক সুধিব বিচাৰিছোঁ। সেই দিনতেই মাজুলীলৈ খ্ৰীষ্টান ধৰ্মীয়সকলৰ আগমন ঘটিছিল নেকি সেই যুগতে? নাই ঘটা। এইটো আজি প্ৰায় 40 বছৰ আগৰ কথা। এতিয়া কথাটো হ'ল, অসমৰ একাংশ ৰাইজে মাজুলীত খ্ৰীষ্টান ধৰ্ম অগ্ৰাসন সম্বন্ধে আমাৰ সত্ৰাধিকাৰ প্ৰভুসকলক দোষাৰোপ কৰে। এইটো সম্বন্ধে আপুনি কি ক'ব বিচাৰিব? সেইটো ক'বই লাগিব। সকলোৰে মাজত অকণমান হয়তো দুৰ্বলতা আছে, নথকা নহয়। অকল গোসাঁইসকলকেই দোষাৰোপ কৰিলে নহ'ব। হয়, আপোনাৰ বাৰীৰ সন্মুখত কোনোবা এটাই বিজতীয়া গছ এটা ৰুইছে, হয়, আপুনি জানে এইটো বিজতীয়া, আপোনাৰ কামত নহয়। হয়, আপুনি যদি ইচ্ছা কৰি সেই গছটো মানে উঘালিবলৈ ইচ্ছা নকৰে, হয়, যিমানেই ডাঙৰ সংগঠন নাথাকক, শক্তিশালী পুৰুষ নাথাকক, তেওঁলোকে উঘালিব পাৰিবনে? হয়, নোৱাৰিব, কেতিয়াও নোৱাৰে। হয়, তাতো তেনেকুৱা ঘটনা ঘটিছে। আমাৰ সহজ সৰল মিচিং ভাই ভনীসকল তেওঁলোকৰ সন্মুখত তেনেকে গছ এটা মাৰি দিছে, তেওঁলোকে দেখিছে। তাৰপৰা দেখিছে ইয়াৰ পৰা আমাৰ কিবা উপকাৰ হ'ব পাৰে, সেইকাৰণে তেওঁলোকে উঘালাৰ যত্ন কৰা নাই, আৰু তেওঁলোকে সেইটো থৈ দিছে। থৈ দিয়াৰ পিছত কোনোবাই শক্তিশালী মানুহে গৈ সেইটো উঘালিব নোৱাৰে। সেইকাৰণে ভুল বুজাবুজি কিছু হৈছিলে, নোহোৱা নহয়। হয়, আমাৰ গোসাঁই ভকতসকলৰ মাজতো অলপ তেনেকুৱা দুৰ্বলতা নাই বুলি আমি নকওঁ, থাকিব পাৰে। কিন্তু প্ৰায়বিলাক সত্ৰই মাজুলী গৰাখহনীয়া কবলত পৰিছে। নিজৰ প্ৰাণটোকে বচাবনে, বস্তুকে চাবনে, নে জনসাধাৰণৰ কথাকে ভাবিব সেইখিনি সময়ত? এতিয়া আউনীআটী সত্ৰ এতিয়ালৈকে 5 বাৰ চিফ্ট কৰিলে, মানে স্থানান্তৰ হ'ল। গতিকে যাৰ কাৰণে আমি আসামবিলাসিনীখনো তাত সংৰক্ষণ কৰি ৰাখিব নোৱাৰিলো। গতিকে তেনেকুৱা কথাবিলাকো ইয়াত জড়িত হৈ আছে। আৰু তেওঁলোক খ্ৰীষ্টান মিছনেৰীসকল বেছি শক্তিশালী, ধন টকা পইচাৰে আধ্যবন্ত। আমাৰ সত্ৰসমূহ ইমান আধ্যবন্ত নহয়। ৰজাঘৰীয়া পৃষ্ঠপোষকতা পোৱা সত্ৰবিলাকে হয়তো অকণমান তলকে চলি থাকিব পাৰে, কিন্তু সকলো সত্ৰ এনেকে নোৱাৰে। গতিকে তেওঁলোকে যেনেকে তেওঁলোকক টকা পইচা দি শিক্ষা, হস্পিটেলিটি এইবিলাক দিছে, কিন্তু আমাৰ সকলোৱে হয়তো পৰা নাই। কিন্তু এতিয়া সকলোৱে বুজি পাইছে যে নিজৰ মাটি, জলবায়ু
আৰু নিজৰ পানীৰ লগত সম্পৰ্ক থকা জাতিটোৰহে গতিশীল জীৱন থাকিব পাৰে। হয় সেইকাৰণে এতিয়া মিচিং ভাই ভনীসকলেও এই কথা বুজি পাইছে আৰু আমাৰ সত্ৰস্থসকলেও বুজি পাইছে আৰু সকলোৱে উমৈহতীয়াকৈ চেষ্টা কৰিছে যে আমাৰ ভুল বুজাবুজিবিলাক নাইকিয়া কৰি আমি সকলোৱে একত্ৰিত হৈ আমাৰ ধৰ্ম সংস্কৃতিৰ পটভূমিত আমি জীয়াই থাকিব লাগিব। হয় তেতিয়াহ'লে কিন্তু দিনে দিনে দেখা যায় যে মাজুলীত যেন খ্ৰীষ্টানৰ সংখ্যাটো বাঢ়ি গৈছে। বৰ বেছি পঢ়া নাই, এনেই কেতিয়াবা ওলাই 65টা গীৰ্জা 36খন সত্ৰ, এইটো আমি জনাত কেইটামান তেওঁলোকৰ কাৰ্যকৰী গীৰ্জা আছে, কিন্তু 65টা গীৰ্জা কাৰ্যকৰী নাই বুলি আমি জানো। আচ্ছা সেই সকলতো কোনো কাৰণতে সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত নহয়? প্ৰায়বিলাক জড়িত। এতিয়া বহুতে শৰণ লৈছে আউনীআটীত, বহুতে শৰণ লৈছে গৰমূৰত, দক্ষিণ পাটত, কমলাবাৰীত। আকৌ খ্ৰীষ্টান ধৰ্ম কেনেকে থাকে? যিবিলাকে লৈছে সেইবিলাক খ্ৰীষ্টান হৈছে, কিন্তু এইটো ঠিক সকলোৱে ধৰ্মটো লোৱা নাই। শিক্ষাৰ নামত সুবিধা ল'লে, হস্পিটেলিটিৰ নামত। বেচিকেলি তেওঁলোক আচলতে সনাতনী, কিন্তু চৰকাৰৰ সা সুবিধা ল'বৰ কাৰণে এইবিলাক কৰিছে। চৰকাৰ নহয় মানে খ্ৰীষ্টানৰ সা সুবিধা ল'বৰ কাৰণে কৰিছে, তেওঁলোকে মই খ্ৰীষ্টান বুলি চিনাকি দিছে। কিন্তু তাৰ মাজতে হয়তো দুই একে ধৰ্মও গ্ৰহণ কৰিছে, হয়, কিন্তু সৰহসংখ্যকেই কেৱল ধৰ্ম গ্ৰহণ কৰা নাই। জাতি জনজাতি জনগোষ্ঠী সকলোকে একত্ৰিত কৰিবৰ কাৰণে শ্ৰী আউনীআটী সত্ৰই কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? হয়, আমাৰ মাজত ভেদাভেদ ভাৱ নাই। হয়, সত্ৰত পৰম্পৰাগতভাৱে সকলোৱে ভকত হৈ নাথাকে। আমাৰ দুটা শ্ৰেণীৰ ভাগ থাকে, এটা ভকত এটা শিষ্য। এটা এভাগ ভকত আৰু আনটো শিষ্য। হয়, গতিকে আমাৰ উদাসীন ভকতৰ যিটো কঠোৰ নীতি, সেইটো যিসকলে পাৰে সেইসকলেহে তাত ভকত হৈ থাকে। আৰু বাকীসকল শিষ্য গোটেই অসমত সিঁচৰিত হৈ আছে। এতিয়ালৈকে প্ৰায় 10 লাখ শিষ্য আছে আউনীআটী সত্ৰৰ 10 লাখ শিষ্য। 10 লাখ শিষ্য আছে। হয়, তাৰ ভিতৰত মিচিং বাই ভনীসকলে বহুতেই শিষ্যত্ব গ্ৰহণ কৰিছে। এইটো আনন্দ আৰু গৌৰৱৰ কথা। এটা আপোনাক কাহিনী কওঁ যদি সময় আছে। হয়, কওক। লখিমপুৰৰ ৰঙানদীৰ পাৰ বিলগাঁও বুলি কয়, তাৰ কি জীৱন নাতে নে কি বুলি এগৰাকী ব্যক্তি আছিল। তেওঁ তাৰ সেই মিচিং সম্প্ৰদায়ৰ এটা সংগঠনৰ ছেক্ৰেটাৰী। তেওঁ এবাৰ আহি আমাক মাজুলীত ক'লে যে আপুনি আমাৰ তালৈ যাব লাগে, বিলগাঁৱলৈ, ৰঙানদী পাৰলৈ। উদ্দেশ্যটো হৈছে আমাৰ মানুহবিলাকে শৰণ ল'ব। তেওঁ এই কথাটো শুনি ইমান ভাল পালোঁ, সকলো কথা দহোবন ত্যাগ কৰি আমি তালৈ গ'লোঁ ফাগুন মাহৰ এটা দিনত। তাৰপৰা পিছদিনাখন আমি পূজা খোৱাৰ পিছতেই শৰণ লগাওঁ, দেখিছোঁতো এজনো শৰণীয়া নাই। কি কাণ্ড! ঠিক 1 বজাত মিটিং হ'ল, ধৰ্মীয় সভা। সেই জীৱন নাতে উঠিলে আৰু উঠি পেলাই ক'লে আমি আচলতে গোসাঁইক পৰীক্ষা কৰিবলৈ আনিছিলোঁ। আমাৰ মানুহে কৈ থাকে তোমালোকে আউনীআটী সত্ৰক এনেই ধৰি থাকা, আউনীআটী সত্ৰক শিষ্য বুলি কোৱা, আউনীআটী সত্ৰই তোমালোকক সেই ভালভাৱে নলয়, তোমালোকক ইমান স্পৃশ্য জ্ঞান নকৰে। আমি বোলে এইবাৰ সেইটোকে পৰীক্ষা কৰিবলৈ বিচাৰিছিলোঁ। ঘটনা আছিলে এইটো ৰঙানদী পাৰ লখিমপুৰৰ বিলগাঁও। আচ্ছা, কেতিয়া ঘটনা এইটো? এইটো আজিৰ পৰা 30 বছৰ আগৰ কথা। আচ্ছা, তাৰপিছত তেতিয়া তেওঁ নাতেই নিজেই ক'লে যে আমি চালোঁ পৰীক্ষাত গোসাঁই উত্তীৰ্ণ হ'ল। আমি জানো তেখেতে যিখিনি কথা বেয়া পায় সেইবিলাকত আমি সাৱধানতা লৈছোঁ। তেখেতে গাহৰিটো নুচুব, সেইকাৰণে আমি গাহৰি গঁড়ালত বান্ধি থৈছোঁ। কুকুৰা নুচুব, সেইকাৰণে কুকুৰা গঁড়ালত বান্ধি থৈছোঁ। এইকেইদিন তেখেতৰ তালৈ যাবলৈ দিয়া নাই। আচ্ছা, কিন্তু আমি তেখেতক যি বস্তু দিছোঁ তেখেতে সেই বস্তুকে গ্ৰহণ কৰিছে। সঁচা বোলে তেখেতৰ ভকতৰ হাতেও তেখেতে নাখায়, গতিকে তেখেতে নিজে পাক কৰে, আমি তাত কিয় সোমাম? আৰু আমি যিখিনি বস্তু দিছোঁ তেখেতে কোনোটো বস্তুকে অগ্ৰাহ্য কৰা নাই, পেলাই দিয়া নাই যে এইটো বস্তু আমি নাখাওঁ বুলি। আমি তেখেতক চুই আছোঁ। হয়, তেখেতে খোৱাৰ সময়ত, পূজাৰ সময়ত ভকতকো চুবলৈ নিদিয়ে, সেইখিনি সময়ত আমি চুবলৈ যোৱা নাই। বাকীখিনি সময়ত আমি চুই আছোঁ তেখেতক। আমি দিয়া বস্তু তেখেতে গ্ৰহণ কৰিছে, আমি তাক প্ৰসাদ স্বৰূপে গ্ৰহণ কৰিছোঁ। আমাৰ ইমান মিলা মিছাকে আমি এই 4টা দিন বাহৰ কৰিলোঁ। তাৰপিছত যেতিয়া মানুহে ক'ব যে তোমালোকক আউনীআটী সত্ৰই ঘৃণা কৰে, আমি কেতিয়াও নামানো। গতিকে আজি সংকল্প ল'লোঁ, কালিলৈ আমাৰ গোটেইখিনি পৰিয়ালে শৰণ ল'ব। আৰু পিছদিনাখন 265টা মিচিং পৰিয়ালে একেলগে শৰণ লৈছিলে। মিচিং পৰিয়াল পৰীক্ষা, অতি কঠোৰ পৰীক্ষা এইটো। আৰু তেনেকুৱা বহুত আছে। আমাৰ ওচৰতে মলাপিন্ধা গাঁও আছে, আমি তাত নামঘৰ সাজি
মণিকূট সাজি আসন প্ৰতিষ্ঠা কৰি নিজে আমি সত্ৰৰ পৰা গৈ নামঘৰ উদ্বোধন কৰিছোঁ, ভাওনা প্ৰদৰ্শন কৰিছোঁ। হয় ওচৰ বৰগঞা লোকসকলক আমি ভাওনাৰ গায়ন বায়ন আৰু ভাওনাৰ সংলাপৰ এইবিলাক আমি বচনৰ শিক্ষা দিছোঁ। হয় আৰু আমি তেনেকৈ জেংনাইতো এটা প্ৰকল্প কৰিছিলোঁ, কিন্তু সম্পূৰ্ণ সেইটোত আমি কৃতকাৰ্য হোৱা নাই। আৰু বিভিন্ন ঠাইত এনেকৈ আমাৰ মিচিং গাঁৱৰ লোকসকল আছে, তেখেতসকলে আমাক সেইদৰে শ্ৰদ্ধা কৰে। আমিও তেখেতসকলক যিমান পাৰোঁ হয় আজিৰ দিনত তেখেতসকলক আঁকোৱালি ল'বলৈ আমি যত্ন কৰিছোঁ। সুন্দৰ। মানে তেতিয়াহ'লে আমাৰ একাংশ ব্যক্তিয়ে যিটো আপোনালোক সত্ৰ মাজুলী সত্ৰসমূহ ঘাইকৈ দোষাৰোপ কৰি থাকে যে আপোনালোকৰ ভুলৰ কাৰণে এইসকল সনাতনীসকল মিচিং ধৰ্ম কি ক্ষমা কৰিব খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিলে। সেই কথাটো সম্পূৰ্ণৰূপে সত্য শুদ্ধ বুলি নহয়। ভাবিব আৰু নোৱাৰো। এইটো ঠিক আকৌ কৈছোঁ যে আমাৰো কিবা কিবি অলপ সৰু সুৰা ভুল আছে, নথকা নহয়। হয় আমাৰো দুৰ্বলতা আছে, কিন্তু আজি এই সকলোখিনি কথা সকলোৱে পৰিষ্কাৰ কৰিছে আৰু এটা মাজৰ যিটো ভুল বুজাবুজিৰ মাজত দেৱাল এখন স্থাপন হৈছিল, হয় সেই দেৱালখন গুচাবৰ কাৰণে সকলোৱে আজি বদ্ধপৰিকৰ হৈছে। হয় আৰু এটা কওঁ প্ৰফেচৰ, আপুনি আমাক দোষাৰোপ নকৰিব, কাৰণ কথাখিনি মানুহে জনাটো বৰ দৰকাৰ। কিছুমান কথা মানুহে নজনাকৈ কিছুমান কথা মানে কৈ ফুৰে, যিবিলাকে আমাৰ সনাতন সংস্কৃতিত আঘাত হনা বুলি আমি অনুমান কৰোঁ। মই জানো, আমি এটা ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছোঁ, সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভক্তি আছে। মই জানো যে গুৰু আসনত যেতিয়া এগৰাকী সত্ৰাধিকাৰ হওক, ব্ৰাহ্মণ পণ্ডিত হওক, কোনোবা ভকত হওক যদি বহি থাকে, তেখেতে সাধাৰণতে বেলেগ মানুহক স্পৰ্শ নকৰে। তাৰ কিছু নীতি নিয়ম, কিছু পৰম্পৰা আছে। এতিয়া কথা হয়, বহুতে কয় যে আউনীআটী সত্ৰ সত্ৰাধিকাৰে নিৰ্মালিত আমাক দলি মাৰি দিয়ে। আপোনাক এইখিনিতে কওঁ, আপুনি যদি এনেকে দিব হয় সেইটো দলীয় হ'ব, ফৰ্মুঠি মৰা হ'ব। হয় কিন্তু আমি নিৰ্মালী পাত কেনেকে দিছোঁ সেইটো হয় যদি ভালকে অধ্যয়ন কৰে হয় লক্ষ্য কৰিব। হয় কাৰণ আমি সেই ভগৱন্ত পুৰুষক উপাসনা কৰি যি নিৰ্মালী হাতত লৈছোঁ, হয় ভকত বৈষ্ণৱসকলক আমি দিছোঁ, হয় সেয়া তেৰাৰ কৃপাশীক ধন্য নিৰ্মালী বুলিহে তেওঁক আমি দিছোঁ। হয় আৰু কেনেকে দিছোঁ? অলপদ্ম মুদ্ৰাৰে, হয় অষ্টদল পদ্ম আমাৰ হৃদয়ত আছে, হয় তাত স্পৰ্শ কৰি সেই নিৰ্মালী আসনৰ পৰা আনি তাত লগাই হয় তেওঁক অলপদ্ম মুদ্ৰাৰহে নিৰ্মালী পাত আমি এনেকৈ দিছোঁ। হয় এনেকৈ নাই দিয়া, হয় সেইটো দলীয় হ'ব, সেইটো ফৰ্মুঠীয়া হ'ব। হয় আমি এনেকৈ দিছোঁ। সেইটো কেৱল চোৱা গজা কথাৰ কাৰণে নহয়, আচলতে শিষ্যসকলে গুৰুৰ পৰা বা গুৰু প্ৰতিনিধিৰ পৰা যেতিয়া নিৰ্মালী লয়, হয় তেতিয়া আঞ্চল পাতি লয়, হয় কোচখন পাতি দিয়ে, হয় হাতে হাতে নলয়। হাতে হাতে লোৱাৰ প্ৰক্ৰিয়াটো হৈছে মন্দিৰত। হয় আমি সেইটোকো অগ্ৰাহ্য কৰা নাই, কিন্তু আমাৰ সত্ৰীয়া পৰম্পৰাত আঞ্চল পাতি লোৱাৰ পৰম্পৰা আছে। হয় আৰু এইটোতো আমাৰ কভিডৰ পৰা মুক্ত হোৱাৰ পৰিৱেশৰ কথাও আছে, হয় কাৰণ হাতে হাতে দিলে আপোনাৰ তাত বীজাণু লাগিব পাৰে, কিন্তু আঞ্চল পাতি যেতিয়া ল'ব, হয় সেই গুৰু প্ৰতিনিধিয়ে যেতিয়া আঁতৰৰ পৰা দিব, হয় তাততো কোনো বীজাণুৰ কথা আহিব নোৱাৰে। হয় গতিকে এইটো আমাৰ সত্ৰীয়া এটা পৰম্পৰা। সেইটো কাৰণে মানুহক হেয় কৰা, অস্পৃশ্য জ্ঞান কৰাটো কেতিয়াও নুবুজায়। বাৰে বাৰে কৈছোঁ, এনেকে মাৰি দিলে দলিওৱা হ'ব, কিন্তু আমি অলপদ্ম মুদ্ৰাৰে হয় এটা আপোনাৰ ভাৱেৰেহে আমি সেই নিৰ্মালী পাত প্ৰদান কৰোঁ। হয় অৰ্থাৎ এই অলপদ্ম মুদ্ৰাই যে আমি হৃদয়ত লগাই পেলাই নিৰ্মালী পাত তেওঁক দিছোঁ, হয় তোমাৰ জীৱনটো পদুমৰ দৰে প্ৰস্ফুটিত হওক। হয় অলপদ্ম মুদ্ৰা মানে পদুম পাত ফুলিব খুজিছে, তাৰপিছত জীৱনটো বিকশিত হোৱাৰ যিটো স্বৰূপ, হয় সেইটো পদুম পাত প্ৰস্ফুটিত যিটো ৰূপ, হয় সেইটোকে আমি জীৱনৰ প্ৰস্ফুটিত ৰূপ বুলি গণ্য কৰোঁ। সেইভাৱেহে দিছোঁ যে অকল ভগৱন্তৰ নিৰ্মালী বুলি নহয়, ইয়াৰ যোগেদি তোমাৰ জীৱনটো সুন্দৰকৈ প্ৰস্ফুটিত হওক। হয় সুন্দৰ সুন্দৰ। শাস্ত্ৰত আৰু এটা কথা আছে যে সত্য শৌচ দয়া ক্ষমা। এই ভকতৰ এটা দিহানামত কোৱা হৈছে, সত্য শৌচ দয়া ক্ষমা ভকতৰ চাৰি সীমা। ভকতক এই চাৰিটা বস্তু বান্ধি ৰাখে নেকি? হয়, নিশ্চয় লাগিব। কাৰণ সত্যত আপুনি অবিচল হৈ থাকিলেহে আপুনি জীৱনৰ লক্ষ্য প্ৰাপ্তিত উপনীত হ'ব পাৰিব। হয়। আৰু শৌচ মানে শৌচাচাৰ, আচ্ছা, নিয়ম নীতি পালন কৰিব লাগিব। আমাৰ আছে ধুতি নীতি, আমাৰ বিশুদ্ধি, ধুতি, বাহী আৰু অশুচি, এই চাৰিটা অৱস্থাৰে আমি জীৱন পালন কৰোঁ। এই চাৰিটাক একেকাৰ কৰি চলিব নোৱাৰো। গতিকে সেইকাৰণে আমাক আচাৰ নীতি লাগিবই। আৰু তাৰ লগতে দয়া। আপুনি যদি দয়াবান নহয়, তেতিয়াহ'লে কোনো মানুহকে আপুনি আঁকোৱালি ল'ব নোৱাৰিব। গতিকে আপুনি দয়াবান হ'বই লাগিব। আৰু ক্ষমা,
আপোনাৰ খং উঠিব পাৰে, হয় কিন্তু আপুনি সহনশীল ধৰ্ম গ্ৰহণ কৰিবই লাগিব। কৰিব। হয় যেতিয়া আপুনি সত্য সৌচ দয়া ক্ষমাত থাকিব, তেতিয়া আপোনাৰ জীৱনটোতো পৰিশীলিত হ'বই, আপুনিতো শান্তিপূৰ্ণ জীৱন কটাবই, আৰু আন সকলকো আপুনি সেই বাৰ্তা প্ৰদান কৰিব হয় যে তেওঁলোকেও সেই ভাৱেৰে উদ্বুদ্ধ হ'ব। হয় এয়াই হৈছে আমাৰ বৈষ্ণৱ ধৰ্মৰ এক পৰম্পৰা। হয় সত্য সৌচ দয়া ক্ষমা, ক্ষমা এই চাৰি বস্তু বা চাৰি কথাৰ যোগেদি আমাক এটা সীমা নিৰ্ণয় কৰি দিয়া হৈছে, তোমালোকে তাৰ মাজেদি জীৱনটো অতিবাহিত কৰিবা। কৰিবা। আৰু ইয়াৰ লগতে সেই ব্ৰহ্মাৰ সেই কথাটো সোমাই আছে। হয় যেতিয়া দৈত্য দানৱ মানৱে তেওঁক কৈছিল আমি আজি শিক্ষা সাং কৰি সমাৱৰ্তন অৱস্থাত উপনীত হ'লো, আমি নিজৰ গৃহলৈ যামগৈ, ইয়াৰ পিছত যদি কিবা মন্ত্ৰ আছে আপুনি আমাক দিব। হয় তেতিয়া ব্ৰহ্মাই কৈছিল উম, তিনিবাৰ ক'লে, হয় দাম্যতেই উম, দয়ধ্বম উম, দত্ত, উম, যে তোমালোকে নিজৰ ইন্দ্ৰবিলাককে যদি কেৱল খামুচি থাকা আৰু ইন্দ্ৰবিলাকৰ ভোগটোৰ ওপৰত যদি গুৰুত্ব দিয়া, তোমালোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিবা নিজকে। হয় সেই দাম্যতেই তোমালোকে নিজকে কায় মন বাক্যেৰে, উম, শৰীৰেৰে, উম, মনেৰে, উম, বচনেৰে উম, দমন কৰিবা। উম, আকৌ কৈছিল দয়ধ্বম, উম, ক'ৰবাত নিষ্ঠুৰ স্বভাৱ, কেতিয়াবা আসুৰিক স্বভাৱ আহিব পাৰে, হয় কিন্তু যিকোনো প্ৰকাৰে তোমালোকে দয়াৱান হ'বলৈ চেষ্টা কৰিবা, উম, তেতিয়া অসুৰ সংজ্ঞাৰ পৰা পৰিত্ৰাণ পাবা, নহ'লে তোমালোক অসুৰ হৈ যাবা। হয় তাৰপিছত ক'লে দত্ত, তোমালোকেতো খাবাই, আনকো বিতৰণ কৰি দিবা। এইটোহে হৈছে মানুহৰ ধৰ্ম। সেইকাৰণে কোৱা হৈছে ঈশাৱাস্যমিদং সৰ্বম যৎকিঞ্চ জগত্য জগত তেন ভুঞ্জীথা মাগৃধ কস্য সিদ্ধনা। হয় যি বস্তু দেখিছা তৃণৰ পৰা শীৰ্ষলৈকে সকলো ভগৱন্তৰ বস্তু বুলি গণ্য কৰা, তেওঁক অৰ্পণ কৰা, তাৰপিছত প্ৰসাদ স্বৰূপে গ্ৰহণ কৰা, আনকো বিতৰণ কৰি দিয়া, মাগৃধ কস্য সিদ্ধনম, হয় লোকৰ ধন সম্পত্তি সম্পদৰ প্ৰতি কেতিয়াও লালায়িত নহ'ব। নহ'বা। তাৰমানে আমাক এটা শৃংখলিত জীৱন দিয়া হৈছে, হয় আনক অপকাৰ নকৰাকৈ আমি কিমান সুন্দৰকে এটা সুঠাম জীৱন যাপন কৰিব পাৰো। হয় আমি নিজে খাইছো, ভোগ কৰিছো, আনকো আমি ভোগ কৰাৰ সুবিধা দিছো। হয় এয়াই হৈছে মানুহৰ জীৱন। যি মানুহে সামূহিক কেন্দ্ৰিক জীৱন যাপন কৰে, তেতিয়াই মানুহ যে শ্ৰেষ্ঠ জীৱ এই সংজ্ঞা লাভ কৰে। হয় আপুনি চাব, উম, আত্মকেন্দ্ৰিক চিন্তা কেৱল পশুৰ চিন্তা। হয় এটা পশুৱে যদি কিবা এটা খাই আছে বা কুকুৰটোৱে খাই আছে, তাৰ সন্তানটোৱে যদি খাবলৈ গৈছে, সি তাক লাহেকে ঘেংকে মাৰি আঁতৰাই দিব। উম, কিন্তু মানুহৰ এইটো স্বভাৱ হ'ব নোৱাৰে। হয় কিন্তু আজি দেখা গৈছে মানুহ যেন আজি সেই আদিম অৱস্থাত লৈ ঘূৰি গৈছে। মানুহৰ আদিম অৱস্থাটো কোনটো? যিখিনি সময়ত কেৱল নিজক লৈ ব্যস্ত আছিল, ব্যস্ত আছে। তাৰ বাহিৰে আনৰ কথা ভাবিব নোৱাৰে। হয় কিন্তু যদি অকল নিজক লৈ ব্যস্ত হৈ থাকে, সেই জীৱনটোৰ পতন আছে। হয় সেইকাৰণে ইংৰাজীত কোৱা হৈছে ইফ অট'মিজম গেইন ইউ গো ডাউন, ইফ ইভলিউশ্যন গেইন ইউ গো অন। হয় তুমি যদি আদিম অৱস্থালৈ প্ৰত্যাৱৰ্তন কৰা, অকল নিজক লৈ ব্যস্ত হৈ থকা চিন্তাত লৈ যদি গুচি যোৱা, হয় তোমাৰ ধ্বংস অনিবাৰ্য। হয় কিন্তু তুমি যদি সামূহিক চিন্তাৰে ক্ৰমবিৱৰ্তমান প্ৰগতিক আঁকোৱালি লোৱা, তোমাৰ উন্নতি অৱশ্যম্ভাৱী। হয় গতিকে আমি আজি সেই আত্মকেন্দ্ৰিক চিন্তাটোলৈ অকণমান ক'ৰবাত ঘূৰি গৈছো। হয় গতিকে আত্মকেন্দ্ৰিক চিন্তাটো পৰিহাৰ কৰি আমি এই সামূহিক চিন্তাটো যেতিয়া গ্ৰহণ কৰিব পাৰিম, সেইটোৱে হ'ব মানুহ জীৱনৰ সোপান। হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ লগত ভাওনা সংস্কৃতি যিটো প্ৰচাৰ প্ৰসাৰ কৰিছিল, ভাওনা সংস্কৃতিৰ লক্ষ্য উদ্দেশ্য আজিৰ জনতাই যিদৰে ভাবিছে, আপুনি কি বুলি ভাবে? হয়, ভাওনা প্ৰকৃতাৰ্থত মনোৰঞ্জনৰ আহিলা নহয়। মনোৰঞ্জনৰ আহিলা নহয়। ভাওনাত আছে নৈতিক, আধ্যাত্মিক, ধৰ্মীয় তত্ত্বৰ শিক্ষা। হয় ভাওনাত আছে আমাৰ জীৱন পৰিশীলিত কৰাৰ শিক্ষা। হয় আজি বহুতে ভাওনা কেৱল মনোৰঞ্জনৰ আহিলা বুলি গ্ৰহণ কৰিছে। হয় মহাপুৰুষজনে কৈছে যে ভাওনাৰ যোগেদি মানুহখিনি আনিব লাগিব, কিন্তু তাত মনোৰঞ্জনৰ প্ৰলেপটো দিব লাগিব। হয় সেইকাৰণে কৈছে যে ভাওনাৰ যোগেদি মনোৰঞ্জন, এইটো আপোনাৰ লোকস্ফীতি, হয় লোক সংগ্ৰহ, এই হয় তিনিটা কথা আছে বুলি কৈছে। কিন্তু হয় আজি আমি দেখা পাইছো যে কেৱল যেন মনোৰঞ্জনৰ ওপৰতহে আজি ভাওনাৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কেৱল মনোৰঞ্জনৰ কাৰণে ভাওনা সৃষ্টি কৰা নাই। হয় তেৰাইজী, কা কি, ৰু ৰা প পা ছখন নাট লিখিলে, এই প্ৰত্যেকখন নাটতে আছে আমাৰ জীৱনৰ শিক্ষা। হয় আৰু সেই প্ৰত্যেকখন নাটতে আছে আমাৰ আধ্যাত্মিক শিক্ষা। সেই প্ৰত্যেকখন নাটতে আছে আমাৰ জীৱনৰ গতিৰ কথা। আৰু প্ৰত্যেকখন নাটতে আছে জীৱনৰ লক্ষ্য উদ্দেশ্য কি ৰূপে সম্পাদিত হ'ব পাৰে। হয় আৰু সেই ভাওনাই আচলতে সকলোকে ধৰি ৰাখে। আজি আমাৰ
মাজুলীৰ ভাওনা সমাৰ কথা আপোনালোকে গম পাইছে, নিশ্চয় আপুনি নিজেও গৈছে। হয় গতিকে সেই ভাওনা সমাৰত এতিয়া 1 লক্ষ দৰ্শকে একেলগে ভাওনা উপভোগ কৰে। কোনো অসমৰ এনে নাট্য আৰু সাংগীতিক অনুষ্ঠান নাই য'ত 1 লাখ লোকে একেলগে সেই অনুষ্ঠান উপভোগ কৰিব পাৰে। হয় কেৱল মাজুলীৰ মণিকাঞ্চন ৰংক্ষেত্ৰত সেই যি ভাওনা সমাৰোহ 2 বছৰ মূৰে অনুষ্ঠিত হৈ আহিছে, হয় তাতে আছে এনে ব্যাগুম দৰ্শকৰ উপস্থিতি। হয় গতিকে সেইটোৱে প্ৰমাণ কৰিছে মহাপুৰুষ শংকৰদেৱে যিদৰে লোকসংগ লোকস্থিতিৰ কথা কৈছিল, হয় ভাওনাত কেনেকৈ মহত্ব আছে, আকৰ্ষণ আছে, সেই মানুহৰ উপস্থিতিয়ে সেইটো কথা প্ৰমাণ কৰি দিছে। আৰু তাৰ লগে লগে এইটো কথাও প্ৰমাণিত হৈছে যে ভাওনাই সমন্বয় সাধন কৰে। হয় গায়ন বায়ন গাইছে যি জাতৰ মানুহেই নহওক, হয় ভাওনাৰ বচন গাইছে, তাত কোনো জাত পাতৰ কথা আহিব নোৱাৰে। হয় হয়, আগৰ পৰম্পৰাত আছিলে গাঁৱলীয়া সমাজত যে গাঁৱৰ মূল মানুহজন বা ব্ৰাহ্মণজন কৃষ্ণ হ'ব লাগে, হয় এনেকুৱা পৰম্পৰা এটা সময়ত আছিলে। আছিল, কিন্তু এতিয়া নাই। নাই এতিয়া সকলো শ্ৰেণীৰ মানুহে একেলগে ভাওনা কৰিবলৈ ওলাই আহিছে আৰু এটা সমন্বয়ৰ প্ৰতীক। সমন্বয়ৰ প্ৰতীক। উম, আৰু তাত এফালে দৰ্শক উম, শ্ৰোতা, আনফালে ভাওনাৰ অভিনেতা আৰু আনফালে তাৰ লগত জড়িত হৈ থকা কৰ্মকৰ্তাসকল, হয় এই তিনিওৰে মাজত যি মধুৰ সম্পৰ্ক আছে, এয়াই হৈছে অসমীয়া সমাজ জীৱনৰ সমন্বয়ৰ আদৰ্শ। হয় নৱবৈষ্ণৱ ধৰ্মত 4টা খুঁটিৰ কথা সাধাৰণতে কোৱা শুনা যায়। শ্ৰী শ্ৰী হৰিদেৱ, শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী দামোদৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। এই 4জন গুৰুকে নৱবৈষ্ণৱ ধৰ্মৰ 4জন গুৰুৰ প্ৰেৰণাত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ প্ৰসাৰ হৈছিল কোৱা যায়। 2-এটা সংগঠনে কেৱল শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱকহে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আৰু প্ৰসাৰক বুলি গুৰুত্ব দিয়ে। এই সম্বন্ধে আপুনি কি ক'ব? হয় হয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ যি বৈষ্ণৱ সংস্কৃতি প্ৰদৰ্শন কৰিলে, প্ৰথমতে আৰু নামঘৰ সত্ৰৰ বীজ ৰোপণ কৰিলে, হয় আৰু তাৰ লগে লগে দামোদৰদেৱ, মাধৱদেৱ, হৰিদেৱ, বংশীগোপালদেৱ, অনিৰুদ্ধদেৱে তাত সহযোগ কৰিলে। হয় আৰু এই বিশাল সংস্কৃতিত তেৰাসকলে সহযোগ নকৰা হ'লে আমাৰ এই গোটেই পৰিৱেশটো ইমান বিশাল মানে আকাৰত আমি লাভ নকৰিলোহেঁতেন। হয় আৰু সংস্কৃতি সদায় বৰ্তিৰ ওপৰত থাকে। হয় সেই নদীৰ দৰে, নদীটো কেতিয়াও বন্ধৰ মাজত, এটা আবেষ্টনীৰ মাজত পানীখিনি বৈ নাথাকে, বন্ধ হৈ নাথাকে। গতিকে সংস্কৃতি তেনেকুৱা। মহাপুৰুষজনে এটা আদৰ্শ দেখুৱালে, মাধৱদেৱে দিলে, দামোদৰদেৱে দিলে, হৰিদেৱে দিলে, বংশীগোপালদেৱে দিলে, অনিৰুদ্ধদেৱে দিলে। আমি গোটেইখিনি স্বীকাৰ কৰিবই লাগিব। আৰু সেই 4জনা গুৰুৰ মাজত, বিশেষকৈ শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ, হয় এই 4জনৰ মাজত মধুৰ সম্পৰ্ক আছিলে। হয় আৰু প্ৰত্যেকে আলোচনা কৰিছিলে ধৰ্ম প্ৰচাৰ ক'ত কেনেকে হ'ব, হয় আৰু 4জনৰ আলোচনা মৰ্মেহে হৈছিলে। হয় আৰু এই প্ৰসংগতে ক'ব লাগিব, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নামঘৰ, কীৰ্তনঘৰ, থানঘৰ বীজ ৰোপণ কৰিছিলে যদিও সত্ৰৰ যিটো ষ্ট্ৰাকচাৰ, হয় সত্ৰৰ যিটো পূৰ্ণাবয় পৰিৱেশ, হয় সেইটো কিন্তু দামোদৰদেৱে দিছিল। হয় আৰু সেই দামোদৰদেৱৰ প্ৰিয় শিষ্য ভট্টদেৱে সেই সত্ৰৰ সংজ্ঞা এনেদৰে প্ৰদৰ্শন কৰিছিলে, যত্ৰ আচৰণতি সদ্ধৰ্মান কেৱলা ভগৱত প্ৰিয়াহা হয় নৱদা ভগৱত ভক্তি প্ৰত্যহং যত্ৰ বৰ্ততে তৎসত্ৰম উত্তমং ক্ষেত্ৰম বৈষ্ণৱা সুৰবন্দিতম তত্ৰস্থা বৈষ্ণৱা সৰ্বে হৰিনাম পৰায়ণ। হয় সকলোৱে গম পাইছে হয় যে ধৰ্মৰ প্ৰসংগ কৰি যিসকল তাত থাকে, সেই অনুষ্ঠানটো বোলে সুৰ দেৱতাসকলেও বন্দনা কৰে আৰু তেওঁলোকৰো বোলে বন্দনীয়। আৰু সেইখনেই আছিল সত্ৰ। কিন্তু কেৱল গোসাঁই ভকতসকলক কেন্দ্ৰ কৰি সত্ৰ স্থাপন কৰা হোৱা নাছিল। সেই সত্ৰই যাতে জনতাৰ মাজত তাৰ সুন্দৰ বাৰ্তা অমল যি বাৰ্তা, সেই বাৰ্তা যাতে প্ৰদান কৰিব পাৰে, তেতিয়াহে সত্ৰই পূৰ্ণ সংজ্ঞা লাভ কৰিব। আৰু সেই কথা ক'বলৈ গৈ এগৰাকী চৰিত্ৰকাৰে এইদৰে লিখিছিলে, এইদৰে বহু সন্ত সাধু ভকত গোসাঁই সহিত ধৰ্মৰ প্ৰসংগ কৰি থাকয়ত হিত বিষয়ী হোৱা বা যদি উদাসীন হয় জীৱক শৰণ দিয়ে তাকে সত্ৰ কয়। যে গোসাঁই ভকতসকল য'তেই নাথাকক, তেওঁলোকে যি ঠাইত সেই নিয়ম নীতিৰে থাকিব সেইখন সত্ৰ। এই চেগতে কৈ থওঁ, সৎ কথা, সৎ আলাপ, সৎ চিন্তা, সৎ ভাৱনা, সৎ সংগ য'ত থাকে সেই সত্ৰ। সেই সত্ৰত যেতিয়া গোসাঁই ভকতসকল থাকিব, তেৰাসকলে কি কৰিব লাগিব? বিষয়ী হোৱা বা যদি উদাসীন হয় জীৱক শৰণ দিয়ে তাকে সত্ৰ কয়। বিষয়ীয়ে হওক, উদাসীনেই হওক, প্ৰত্যেক জীৱক যেতিয়া শৰণ দিব, শৰণ মানে ভগৱন্তৰ চৰণত আশ্ৰয় লোৱাৰ পথ যেতিয়া
প্ৰদৰ্শন কৰিব, হয়। তেতিয়াই সত্ৰই পূৰ্ণ সংজ্ঞা লাভ কৰিব। হয়। গতিকে এইদৰে আমাক সত্ৰৰ পৰিচয় দিয়া হৈছিল আৰু এই সত্ৰৰ পৰিচয়ৰ লগত সেই চাৰিজনা গুৰু বিশেষকৈ সন্নিৱিষ্ট হৈ আছে আৰু সত্ৰৰে অন্যতম এটি অনুষ্ঠান নামঘৰ আৰু সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সত্ৰ আৰু নামঘৰৰ যি আৰ্যা তথা যি আৰ্হি প্ৰথমতে দেখুৱালে আৰু পৰৱৰ্তী পৰ্যায়ত সেই গুৰুসকলে ইয়াক সুন্দৰকৈ সন্ধাননিকৈ লৈ গৈ আমাৰ সমাজ জীৱনত ইয়াৰ ব্যাপক প্ৰচাৰ ঘটালে। শ্ৰী শ্ৰী দামোদৰদেৱক একাংশ ৰাইজে একাংশ মানুহে শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য বুলি ক'ব বিচাৰে। আমি শিষ্য বুলি ক'ব পাৰোঁ নেকি, বা তেওঁৰ ওচৰত শংকৰদেৱৰ ওচৰত দামোদৰদেৱে শৰণ লৈছিল বুলি আপুনি পাইছিল নেকি? আমি পোৱা মতেতো দামোদৰদেৱে তেনেকে কাৰো ওচৰত শৰণ লোৱা নাই। হয়। হাজোৰ মণিকূটত নাৰদে আহি পেলাই তেওঁক শৰণ দিছে বুলি আমি এইটো কথাহে শুনিছো। হয়। গতিকে আৰু মহাপুৰুষ শংকৰদেৱে দামোদৰদেৱক আজ্ঞাহে দিছিল হয়। যে আমি ব্ৰাহ্মণক শৰণ নিদিওঁ, আমি স্ত্ৰীক শৰণ নিদিওঁ, ৰজাক শৰণ নিদিওঁ, তুমি দিবা। আৰু যদি দামোদৰদেৱ শংকৰদেৱৰ শিষ্যই আছিল তেতিয়াহ'লে এই কথাটো কেনেকে শুদ্ধ হ'ব, কাৰণ তেওঁ নিজেই কৈছে মই ব্ৰাহ্মণক শৰণ নিদিওঁ আৰু শংকৰদেৱে জানে দামোদৰদেৱ ব্ৰাহ্মণ বুলি। গতিকে সেইকাৰণে সেই কথাটো কিয় কোনে কয় আমি নাজানো, কিন্তু আমাৰ ক্ষুদ্ৰ জ্ঞান বুদ্ধিয়ে ঢুকি পোৱা অনুসৰি আমি সেই কথাখিনিহে পাইছো। বৰঞ্চ শংকৰদেৱ গুৰুজনাইহে দামোদৰদেৱ গুৰুক সেই আজ্ঞা দিছিল, তুমি ব্ৰাহ্মণক, স্ত্ৰীক, ৰজাক শৰণ দিবা। আৰু সেই পৰম্পৰাতে যধ্য সিংহ ৰজাই আউনীআটী সত্ৰত নিৰঞ্জন দেৱৰ যোগেদি প্ৰভু গোবিন্দৰ চৰণত শৰণ লৈছিল। মাজুলী যি 4 সত্ৰ, এতিয়া মাজুলী কিমান সত্ৰ আছে? এতিয়া 32খন আছে। আচ্ছা, তাৰে ঐতিহ্যমণ্ডিত আমাৰ ৰাজ সত্ৰ হ'ল 4 ভাগ। আউনীআটী, দক্ষিণপাট, গড়মূৰ আৰু বেঙেনাআটী, কমলাবাৰী এইখনত ধৰে। আপোনাৰ 4 সত্ৰ কেতিয়াবা একেলগে মিলন হয়নে? হয়, মাজে মাজে আলোচনা হয়, মাজে মাজে ক'ৰবাত আমি মিটিং মাটাঙত অনুষ্ঠানত কেতিয়াবা আমি একেলগ হওঁ। ধৰ্ম প্ৰচাৰ, ধৰ্ম বিষয়ে বা ধৰ্ম সংকট কেতিয়াবা হয়। ইতিমধ্যে আমি এটা সংগঠন তৈয়াৰ কৰিছোঁ যে মাজুলী সমন্বয় মঞ্চ, যে য'ত সকলো থাকিব, সত্ৰৰ গোসাঁই ভকত সকলো থাকিব, মিচিং ৰাইজো থাকিব, দেউৰী ৰাইজো থাকিব, আহোম ৰাইজো, কছাৰী ৰাইজো, সকলোৱে মিলি যাতে আমি উমৈহতীয়া সিদ্ধান্ত ল'ব পাৰোঁ। আমি লণ্ডন যাত্ৰাটোৰ কাৰণে আজি প্ৰায় 3 মাহমান ব্যস্ত থাকিলোঁ, সেইকাৰণে তাত বৰ বেছি ভিতৰলৈ সোমাব পৰা নাই। ইয়াৰ পৰা গৈ আমি আকৌ সেই কথাবিলাকত লাগিম। ঐতিহ্যমণ্ডিত মাজুলী, মাজুলীক লৈ আপুনি কিবা কিবি বহুত কৰিবলৈ আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। মাজুলীক লৈ আপুনি বহুত গৌৰৱ অনুভৱ কৰে। মাজুলীৰ গৰাখহনীয়াক লৈ আপুনি যথেষ্ট আন্দোলনৰ কাৰ্যসূচী পৰ্যন্ত আপুনি গ্ৰহণ কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। আপুনি সেই পবিত্ৰ মাজুলীৰ সম্বন্ধে কি ক'ব? আমি এটা কথাই ক'ব খোজো যে অসমৰ বিভিন্ন ঠাইলৈ কোনোবা যদি এজন ব্যক্তি যায়, তেওঁ সেই নিৰ্দিষ্ট স্থানৰ কৃষ্টি সংস্কৃতিৰ কথাহে জানিব পাৰিব। যদি পৰ্যটকজন মাজুলীলৈ যায়, একেদিনাই গোটেই অসমৰ সংস্কৃতি কথা জানিব পাৰিব। সেইকাৰণে মাজুলী অসমীয়া সংস্কৃতি, অসমীয়া জাতিৰ মানে প্ৰতিনিধিত্ব কৰা এখন ক্ষেত্ৰ, আৰু সেই আমি মাজুলীক সুৰক্ষা দিয়াটো সদায় চিঞৰি আহিছো। মাজুলী যদি নিচ্ছিন্ন হৈ যায়, অসমীয়া সংস্কৃতিৰ দিশ বিদিশ নিৰ্ণয় কৰা স্থানখন নোহোৱা হ'ব। আৰু সেয়ে মাজুলী গৰাখহনীয়াত কৈছে, আপোনালোকে জানে এতিয়াতো সাংস্কৃতিক গৰাখহনীয়াও হৈছে। অকল সাংস্কৃতিকে নহয়, ধৰ্মীয় গৰাখহনীয়া হৈছে। গতিকে প্ৰতিটো গৰাখহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে আমি সকলো ওলাই আহিব লাগিব একত্ৰিতভাৱে আৰু সতৰ্ক হ'ব লাগিব। আৰু সেয়ে চৰকাৰক আমি কৈছো যে আপোনালোকে যিকোনো প্ৰকাৰে দুয়োফালে আমাক লৌহ বেষ্টনী দিয়ক, অৰ্থাৎ শিলৰ বান্ধ দিয়ক, স্পাৰ নহয়, শিলৰ বান্ধ দিয়ক, আৰু তাৰ যোগেদি মাজুলীখন সুৰক্ষিত হ'ব। আৰু আমাৰ ধৰ্ম, সমাজ, সংস্কৃতিৰ যিটো গৰাখহনীয়া, সেইটো ৰক্ষা কৰিবৰ কাৰণে কেৱল চৰকাৰক ক'লেই নহ'ব, আমাৰ ৰাইজো ওলাই আহিব লাগিব। কিন্তু তাৰ ভিতৰতে চৰকাৰৰ প্ৰতি আমাৰ মিনতি আছে। আগতে 2006 চনত মাজুলী লেণ্ডস্কেপ আইন এখন উলিয়াইছিলে, সেইখন প্ৰযোজ্য নহ'ল। এতিয়াও আমি চৰকাৰক জনাইছো যে তেখেতসকলে সেই মাজুলী সাংস্কৃতিকভাৱে সুৰক্ষিত এলেকা বুলি ঘোষণা কৰক আৰু মাজুলী আইন এখন প্ৰস্তুত কৰক। সেই আইনখন যদি প্ৰস্তুত হয়, মাজুলীত যধে মধে মানুহ গৈ পেলাই যিকোনো কথা তাত মেলিব নোৱাৰিব, আৰু মাজুলীখন সুৰক্ষিত হোৱাৰ ক্ষেত্ৰত আমাক সহায় কৰিব। আপোনালোকৰ চেনেলৰ যোগেদি
আমি আজি আকৌ মাননীয় অতি কৰ্মঠ মুখ্যমন্ত্ৰীদেৱক আমি সানুনৈ আহ্বান জনাইছোঁ তেনে সাংস্কৃতিক আইনখন মাজুলীত প্ৰযোজ্য কৰিব লাগে। ধন্যবাদ। আপুনি যথেষ্ট মাজুলীৰ কাৰণে কৰি থকা আমাৰো দৃষ্টিগোচৰ হৈছে। কিন্তু আৰু এটা কথা হ'ল কি, এতিয়া এসময়ত মাজুলী বুলিলে ভোগৰ উভৈনদী এটা জেগা আছিল, কিন্তু এতিয়া নাচিপৰপন আমি দেখা যায় এইটো পাউডাৰ গাখীৰ দি চাহ খুৱাই আছে হোটেলত। সেই মহোদয় আঠা আছিলে, যি গৰু গাখীৰৰ চাহ খাইছিলো, এতিয়াতো আপোনাৰ মাজুলীত সেইবিলাক দেখা নাযায়। কি হ'ল, মানুহবিলাকে কৰ্মঠো নোহোৱা হ'ল নেকি? নহয়, এতিয়াও আছে। আপোনাৰ হোটেল ব্যৱস্থাটো বেলেগ, আমাৰ খুঁটি ব্যৱস্থাটো বেলেগ, সত্ৰ সমাজত থকা বহাৰ ব্যৱস্থাটো বেলেগ। হয়, কোনোবাই হোটেলি চিন্তাৰে গৈছে, ৰাতিপুৱাই চাহকাপ নাখালেই নহয়, তেতিয়া তেওঁ সেই পাউডাৰ গাখীৰে চাহকণ খাবলৈ বাধ্য হৈছে। কিন্তু আমাৰ সত্ৰ সভাহলৈ যদি যায়, এতিয়াও সেই সত্ৰ সভাহৰ গোসাঁই ভকতসকলে আপোনাৰ পাউডাৰ গাখীৰ আপোনালোকৰ চাহ নিদিয়ে। আৰু আপুনি কোৱাৰ দৰে এতিয়াও সৰ্বাংশে নহয়, কিন্তু এতিয়াও সেই আঠা দৈ মাজুলীত আছে, খুঁটিবিলাকত আছে। আৰু এতিয়াও আমাৰ কিছুমানে গৈ পেলাই কয় যে আপোনাৰ দৈকণ হাতৰ পৰা মুচিব নোৱাৰি, আমি তেনেকুৱা দৈহে খুৱাওঁ, ঠেনঠেনীয়া পাউডাৰ গাখীৰ সংযুক্ত দৈ আমি নোখুৱাওঁ। আপোনাৰ সত্ৰ নিজাকৈ মহৰ খুঁটি আছে নেকি? আছে, কিন্তু আমাৰ আজিকালি নোহোৱা হৈছে। কিন্তু আগৰ আমাৰ খুঁটি আছিলে, এতিয়া খুঁটিবিলাক অকণ নোহোৱা হৈছে। তথাপি গাই মানে পোহপাল দিয়া পৰম্পৰাটো পুৰা আছে। প্ৰত্যেক বহাতে 2জনী 3জনীকৈ গাই আছে। এইটোতো শাস্ত্ৰীয় পৰম্পৰা, শাস্ত্ৰীয় পৰম্পৰা। গৌ পূজা কৰাটো, কাৰণ গৌ মাতা, বেদ মাতা, গুৰু মাতা, জন্মদাত্ৰী মাতা, এইখিনিতো আমাৰ অতি লাগতিয়াল কথা। তাৰ ভিতৰতে সনাতন বৈষ্ণৱ সংস্কৃতিয়ে সেই গৌ পূজা কৰে, অৰ্থাৎ সেই গৌক মাতা বুলি গণ্য কৰে। আৰু তাৰ পৰা আমি গাখীৰ গ্ৰহণ কৰি আমি অমৃতস্য পুত্ৰা মানুহে এই পৰিচয় দিবলৈ সম্ভৱ হ'ব পাৰে। হয়, শেহতীয়াকৈ ৰাজ্য চৰকাৰে উদাসীন ভকতসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ এখন সিদ্ধান্ত গ্ৰহণ কৰিলে। সেইটো আপোনালোকৰ আবেদন কৰিছিল নেকি চৰকাৰক? জনাইছিল, আমাৰ বহুত গোসাঁই জনাইছিলে, আমাৰ উত্তৰ কমলাবাৰী গোসাঁয়ে জনাইছিলে, আমাৰ ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰে জনাইছিলে, আৰু আমাৰ তৰফিও আমি জনাইছিলোঁ, বিভিন্ন গোসাঁই ভকতসকলে জনাইছিলে। আৰু শেষত তেখেতসকলে এই কথা শুনিলে, আৰু শুনি এতিয়া আমাৰ উদাসীন ভকতক বিশেষকৈ মাহে 1500 কোটি টকা দিছে, ভাত্তা দিছে, যাৰ কাৰণে উদাসীন জীৱনটো আপোনালোকে গম পাইছে, এতিয়া অলপ নুমাব খোজা বন্তিৰ নিচিনা হৈছে। ই যেন সজীৱ হোৱাৰ কাৰণে এটা ডাঙৰ সকাহ লাভ কৰিছে। এতিয়া মই অন্য এটা কথা আপোনাক সুধিব বিচাৰিছোঁ, এইটো আচলতে গুৰুত্বপূৰ্ণ এটা বিষয়, বহুত মানুহে এইটো আলোচনা কৰিছে, সমালোচনা কৰিছে। আমাৰ যিটো সনাতন সংস্কৃতিৰ যিটো পৰম্পৰা আছিলে, আমাৰ সেই পৰম্পৰাৰ যিটো খহনীয়া হৈছে বুলি ক'লে, এতিয়া আমাৰ সনাতনী মানুহৰ সংখ্যাটো বৰ কমি গ'ল। কমি যোৱা মানে কি হ'ল, এতিয়া লাহে লাহে এনেকুৱা এটা অৱস্থা হ'ল যে এটা সন্তানেই যথেষ্ট, আৰু কোনোবা বিয়া পতাৰ পিছত সন্তান জন্ম নহয়। আগৰ দিনত আছিলে ছটা বোলে 6 নাতি তেহে কৰিবা কুঁহিয়াৰ খেতি, এটা সময়ত আমাৰ পৰিয়ালবিলাক তেনেকুৱা আছিল। তাৰপিছত গৈ এতিয়া যিবোৰ কুঁহিয়াৰ খেতি আমি কৰিছিলোঁ সৰুতে, সেইবোৰ চাহ বাগান কৰা কিবা হ'ল, মানে কুঁহিয়াৰ খেতি কষ্টৰ কাৰণে মানুহ নাই, মেন পাৱাৰ নাই। এতিয়া সনাতন ধৰ্ম সনাতনীসকলৰ মানুহৰ সংখ্যাটো লাহে লাহে কমি গৈ আছে। তাৰ তুলনাত ইছলাম ধৰ্মীয়সকল বা অন্যান্য ধৰ্মীয়সকলৰ সংখ্যাটো বাঢ়ি আছে। এতিয়া কথা হ'ল কি, উদাসীন যিটো পৰম্পৰা, সত্ৰীয়া পৰম্পৰা, এইটো আমি শ্ৰদ্ধা ভক্তি সহকাৰে গ্ৰহণ কৰিছোঁ। আপোনাৰ যিটো ত্যাগ, আপোনাৰ যিটো পৰিশ্ৰম, আপুনি জীৱনৰ নিজৰ গোটেই জীৱনটোক আপুনি ত্যাগ কৰি আপুনি অসমবাসী ৰাইজৰ কাৰণে আপুনি উৎসৰ্গা কৰিছে, তাৰ কাৰণে আমাৰ শতকোটি আপোনাক প্ৰণাম। কিন্তু উদাসীন পৰম্পৰাটোৱে এতিয়া তেওঁলোকে যদি গৃহস্থাশ্ৰমত প্ৰৱেশ নকৰে, যদি 50জন উদাসীন ভকত আপোনাৰ তাত আছে, তেতিয়াহ'লে আমিতো সেই সকলৰ সতি সন্তানৰ কথা চিন্তা কৰিব নোৱাৰিম। নাই, এতিয়া কথা হ'ল, আমাৰ আগতে 700 বৈষ্ণৱ আছিল, আৰু আমি দেখালৈকে 400-500 আছিলে, এতিয়া আহি 250হে হৈছে। আৰু প্ৰতি বছৰেই আমাৰ উদাসীন ভকতৰ ডেকা ল'ৰাবোৰ ওলাই যায়। গতিকে তেনেকে গৈ আছে নহয়, গতিকে সংসাৰ কৰিছে নহয়, সেইটোত সত্ৰৰ বাধা নাই। ইয়াতে ডাঙৰ দীঘল হ'ল, পঢ়া শুনা কৰিলে, তেওঁলোক গাৰ্হস্থ্য ধৰ্ম ল'বলৈ গৈছে, সত্ৰই নিবিবাদে তেওঁলোকক সমৰ্থন জনাইছে। গতিকে তেনেকেতো পৰিয়াল বাঢ়িছে।
কিন্তু আপুনি এটা কথা ভাল কথা উলিয়াইছে, আগৰ 6টা ল'ৰা থাকোঁতে সত্ৰলৈ ল'ৰা দিবলৈ কুণ্ঠাবোধ কৰা নাছিলে। হয় এতিয়া এটা ল'ৰা অহাৰ পিছত সত্ৰলৈ দিবলৈ কুণ্ঠাবোধ কৰিছে, অৰ্থাৎ উদাসীন সত্ৰৰ কাৰণে এটা ডাঙৰ সমস্যা হৈছে। গতিকে সেইকাৰণে আমি ভাবোঁ যে এটা ল'ৰা হ'লেও সত্ৰলৈ দিব লাগে। তেওঁক মানুহ হোৱাৰ ক্ষেত্ৰখন হ'ল সত্ৰ। হয় আৰু আগৰ যেনেকে আজীৱন তাতে আছিলে ভকত হিচাপে 100 বছৰ 90 বছৰ, এতিয়া নালাগে থাকিব। 10 বছৰ যদি তেওঁ সত্ৰৰ সেৱা কৰে, সেই 10 বছৰ বিনিময়ত যদি তেওঁ মানুহ হয়, তেতিয়া সত্ৰখনো ৰক্ষা হ'ল, আপোনাৰ পৰিয়ালটো ৰক্ষা হ'ল। আমি এতিয়া এই ফৰ্মুলাটো এডপ্ট কৰিবলৈ বিচাৰিছোঁ, অৰ্থাৎ উপায় হিচাপে ইয়াক গ্ৰহণ কৰিব বিচাৰিছোঁ। মানে সদায় থাকিব নালাগে, 10 বছৰ 15 বছৰ সত্ৰত সেৱা কৰক, গায়ন বায়ন নৃত্য শিক্ষা লওক, তেওঁ শিল্পী হওক, তেওঁ নাম লগোৱা হওক, তেওঁ জীৱনৰ ৰাস্তা পাই যায়, আৰু লগতে সত্ৰখনৰ পৰিৱেশটো ৰক্ষা হ'ল। তাৰপিছত তেওঁ ওলাই আহিছে, ঘৰ সংসাৰ গ্ৰহণ কৰিছে, মই ক'ব লগা নাই। আপুনি কিমান বছৰ বয়সত ঘৰৰ পৰা ওলাই আহিছে? 9 বছৰ 4 মাহত। 9 বছৰ 4 মাহ। আপুনি সত্ৰলৈ আহিব বা আহিম বুলি বা কিবা বুলি আপোনাৰ কিবা তেনেকুৱা পৰিয়ালৰ বা কিবা আছিল? কথা নাছিল, আমাৰ গোসাঁইশ্বৰে আমাক বিচাৰিছিলে, আৰু আমাৰ সৰুতে আমাক আগৰ যিগৰাকী সত্ৰাধিকাৰ আছিল আমাৰ হেমচন্দ্ৰ গোসাঁইশ্বৰ, তেখেতে আপোনাক বিচাৰিছিল নেকি? হয়, আমাক আগ কৰি দিছিলে আমাৰ এটা নিমুনীয়া অসুখ হোৱাৰ কাৰণে। তাৰপিছত তেখেতৰ তুলসী পাত খাই আমি ভাল হ'লো বুলি কৈছে সকলোৱে। আৰু তাৰপিছতে যেতিয়াই সত্ৰ কথা ওলাই আমি জানো আৰু যে সত্ৰখন ভাল অনুষ্ঠান, আমি সেইকাৰণে সত্ৰলৈ যাম কৈ আছিলোঁ। আৰু শেষত 1969 চনত আমাৰ 9 বছৰ 4 মাহ হওঁতে আমাৰ আপোনাৰ ভৱকান্ত শৰ্মা আশীৰ্বদীয়া আৰু এতিয়াও আছে খগেন্দ্ৰনাথ লেখাৰু মজিন্দৰ, তেওঁলোক দুয়োজনে গৈ আমাৰ দুলীয়াজানৰ পৰা লৈ আহিছিল। এই লেখাৰু ডাঙৰ আপোনালোক এতিয়াও আছে? আছে। হয় হয়। ভৱকান্ত শৰ্মা আশীৰ্বদীয়া ঢুকাইছে, হয়, তেখেতৰ যথেষ্ট বয়স হৈছিলে। হয়, আপুনি তেতিয়াৰ পৰা সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত নহয় জানো? আপুনি PhD-টো গুৱাহাটীত কৰিছিল? নহয়, PhD-টো ডিব্ৰুগড় 2001 চনত ডক্টৰ নগেন শইকীয়া ছাৰক তত্ত্বাৱধায়ক স্বৰূপে লৈ। আপুনি সত্ৰীয়া সংস্কৃতিৰ প্ৰথম গৱেষক পণ্ডিত। আপোনালোকে ভাবে আৰু আমি পণ্ডিত নহয়, সাধাৰণ আমি ৰাইজৰ মাজৰ ক্ষুদ্ৰ পিপিলিকা, আৰু জ্ঞানো আমাৰ নিচেই চালুকীয়া। হয়, মাত্ৰ জ্ঞানৰ আপোনাৰ সত্ৰীয়া সংস্কৃতিৰ বিষয়টো মানে যিটো PhD বিষয়টো অসমৰ সত্ৰীয়া উৎসৱ পৰ্ব আৰু ইয়াৰ তাৎপৰ্য বিচাৰ। হয়, নগেন শইকীয়া ডাঙৰীয়া আপোনাৰ তত্ত্বাৱধায়ক। হয় হয়। বৰ্তমান ছাৰৰ স্বাস্থ্যটো বেয়া, মাজত আমি ডিব্ৰুগড় গৈছিলো। বহুত বেয়া। হয় হয়। আপুনি জীৱনত কৃতকাৰ্যতা বস্তু মানে মানসিকভাৱে আপুনি সবল হৈ আজিও আপুনি অসমৰ ভাৰতৰ জনগণৰ কাৰণে যথেষ্ট কিবা এটা কৰাৰ আপোনাক বয়সে আপোনাক কেতিয়াও এতিয়ালৈকে অসুবিধাৰ সৃষ্টি কৰাত আমাৰ দৃষ্টিগোচৰ হোৱা নাই। এটা কথা সুধো আপোনাক, আপোনাৰ লগত মই এটা দিন কিবা কাৰণত মই ঘূৰিছিলো সম্পূৰ্ণ, কিন্তু আপুনি পানী ক'তো নাখায়, কিন্তু পানী নাখালে এজন মানুহৰ শৰীৰত অসুবিধা হয়। এই পানী নোখোৱাৰ কথাটো কি? সিদিনাখন এজনে সেইটোকে বোলে ফেচবুকত লিখিছে যে আমাৰ ইয়াত তেখেতে দিলে পানীও নাখায়, এতিয়া তাত বোলে বিদেশত যাওঁতে কি খাব, বোলে কি খাই থাকিব। তাৰপিছত বোলো বিদেশত যাওঁতে আমি আৰু ভাবি ভক্ষণ কৰি যাব নোৱাৰো নহয়, আমাৰ খোৱাৰ পৰম্পৰা আছে, আমি ট্ৰেইনত যাওঁতে যি খাব পাৰো সেয়া নিশ্চয় খাওঁ। কিন্তু মিটিঙত বা সভা সমিতিত আমি মুকলিকে নাখাওঁ, এইটো আমাৰ সত্ৰীয়া এটা পৰম্পৰা। কেতিয়াবা পানী যাচি দিয়ে বা কিবা খাদ্য বস্তুও দিয়ে। এতিয়া আমাৰ সত্ৰ পৰম্পৰাটো হৈছে আমি সদায় আছুতীয়াকৈ আবোৰত খোৱা বোৱা কৰোঁ। পূজা খাটো যেনেকৈ আমাৰ আবোৰ, খোৱা লোৱাটো তেনেকৈ আমাৰ আবোৰ, তেনেকৈ আমি মুকলিকে নাখাওঁ। কিন্তু মিটিঙৰ শেষত তাৰ লোকসকলে যেতিয়া আমাক কিবা দিয়ে, আমি তেওঁলোকৰ লগতে একেলগে বহি সেই দ্ৰব্য গ্ৰহণ কৰোঁ। পানী আপুনি বৰ কম খোৱা মোৰ দৃষ্টিগোচৰ হ'ল। পানী আমি সত্ৰত থাকোঁতে খাওঁ, কিন্তু সেই কিছুমানে আপুনি জানেই ভাষণটো দিবলৈ হ'লে ঢুকা পানী খাই থাকিব লাগে। আমাৰ কিন্তু এতিয়ালৈকে সেই অভ্যাসটো হোৱা নাই। এবাৰ মই সত্ৰ মহাসভাৰ তেতিয়া আপোনাৰ লগত মোৰ সম্পৰ্ক নাছিল, সত্ৰ মহাসভা এটা অনুষ্ঠানত আপুনি মূল ভাষণ প্ৰদান কৰিব আহিছিলে পল্টন নামঘৰত। এনেকুৱা অত্যন্ত গৰম আছিলে, আমি শ্ৰোতা হিচাপে আছিলো, আমি দেখিছিলো যে গোটেই মানুহ বটল পানী খাই চেষ্টা কৰিছে, কিন্তু আপুনি মুখত অকমান পানী দিয়া নাই। অভ্যাস আৰু গোবিন্দৰ কৃপা, সেইটো আমাৰ সত্ৰীয়া জীৱনৰ এটা পৰম্পৰা পৰিণত হ'ল। হয় হয়, মুকলিকে আমি যে নাখাওঁ, সেইটোৱে এটা পৰম্পৰা হৈ গ'ল। বুজিছো। আৰু এতিয়ালৈকে অসুবিধা হোৱা নাই। আপুনি জানে পানী বেছিকে খাবলৈ হ'লে আপুনি
বাৰে বাৰে বাথৰুমলৈ গৈ থাকিব লাগিব হয় হয় সেইটো আমাৰ এতিয়ালৈকে হোৱা নাই হয় 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 ইতিমধ্যে প্ৰভু আপোনাক অসম তথা ভাৰতৰ জনগণে আপোনাৰ গুণ আৰু কৰ্ম অনুসৰি আপোনাক যথেষ্ট শ্ৰদ্ধা ভক্তি কৰাৰ লগতে বঁটা বাহনাৰ উপাধি প্ৰদান কৰিছে 2017 চনত সাংস্কৃতিক মহাসভা অসমে শিৱসাগৰত অনুষ্ঠিত হোৱা বঁটা প্ৰদান ৰাজ্যিক বঁটা প্ৰদান উৎসৱ আপোনাক সনাতন শিৰোমণি উপাধিৰে আপোনাক বিভূষিত কৰিছিল আখেদিনাখন আপুনি কিছু আনন্দিত হোৱাও আমাৰ দৃষ্টিগোচৰ হৈছিল আৰু সাংস্কৃতিক মহাসভা অসমে গৌৰৱবোধ কৰিছিল আপোনাৰ নিচিনা এগৰাকী সন্তক এই বঁটা প্ৰদান কৰিব এই উপাধি প্ৰদান কৰিবলৈ পায় সেই সম্বন্ধে আপুনি হয় হয় ৰাইজৰ বহু বঁটা বাহন আমি লাভ কৰিছোঁ কিন্তু আমি কোনো দিনেই বঁটা বাহনৰ প্ৰতি লালায়িত নহয় হয় আমি সদায় ৰাইজৰ যি মৰম স্নেহ শ্ৰদ্ধা সম্ভাষণ লাভ কৰি আহিছোঁ তাকে আমি জীৱনৰ ডাঙৰ বঁটা বুলি গণ্য কৰিছোঁ হয় আৰু আশীৰ্বাদ বুলি তাক গ্ৰহণ কৰিছোঁ কোনোবাই নেৰা নেপেৰাকৈ ঘৰে কাৰণে গৈছোঁ হয় আৰু তেখেতসকলৰ মূল যিটো স্নেহ শ্ৰদ্ধা সম্ভাষণ সেয়ে আমাৰ জীৱনৰ বঁটা আৰু কেতিয়াবা যেতিয়া গ্ৰহণ কৰিছোঁ তাত আমি জীৱনৰ আশীৰ্বাদ স্বৰূপে তাক লৈছোঁ হয় একেবাৰে শেষত অসমবাসী ৰাইজলৈ আপুনি এটা বাৰ্তা প্ৰেৰণ কৰিব লাগে হয় আমি ক'ব খোজোঁ অলপতে আমি যেতিয়া লণ্ডনলৈ গৈছিলোঁ ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ 15 নম্বৰ কক্ষত যেতিয়া আমি ভাষণ দিছিলোঁ তাৰ লোকসকলৰ যি আমি আচৰণ দেখা পালোঁ সেয়া অত্যন্ত সৌহাৰ্দ্যমূলক আৰু তেখেতসকলৰ অতি বিনয়ীসুলভ ভাৱ আছে ট্ৰেইনখনত যোৱা 90 বছৰীয়া সেই বৃদ্ধগৰাকীৰ ওপৰত যিটো কথা সাধাৰণতে হয়তো আমাৰ মনলৈ নুঠে তাত এনেকুৱা যিটো সৌজন্যতা আছে আৰু তেখেতসকলৰ যিটো বিনয়ী স্বভাৱ আছে এইবিলাকে আমাকো সঁচাকৈ মুগ্ধ কৰিছে আৰু আমি উইলিয়াম শ্বেক্সপিয়াৰৰ ঘৰলৈ যাওঁতে দেখিছিলোঁ এজন ব্যক্তিয়ে কুকুৰটোৰ লগত লৈ গৈছে মলত্যাগ কৰিছে প্লাষ্টিকৰ গ্লভছটোৱে সেইটো আঙুলিকেইটা নলগাকৈ লৈ পেলাই ডাষ্টবিনত পেলাই থৈ গৈছে কিন্তু আমি ভাবিছোঁ সেইটো এটা ডাঙৰ আদৰ্শ আৰু সেই সমাজখন ধুনীয়া নহ'ব কি ৰাস্তা পদূলি চফা হৈ নাথাকিব কি সেয়ে অকল চৰকাৰেই এই পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থকাৰ ক্ষেত্ৰত সুবিধা কৰাৰ ক্ষেত্ৰত সহায় কৰিব নোৱাৰে জনসাধাৰণৰ ইয়াত সম্পৰ্ক আছে আৰু জনসাধাৰণে যদি সেই সম্পৰ্ক ৰক্ষা কৰি চলে আমাৰ সমাজৰ সঁচাকৈ ধুনীয়া হ'ব আৰু এইটো সঁচা আজি ইংলেণ্ডত আমি যিবিলাক স্বভাৱ দেখিলোঁ সেইবিলাক আচলতে আমাৰ অসমীয়া জাতীয় জীৱনৰ স্বভাৱ আগৰ পৰম্পৰা মতে আমাৰ এখন ঘৰ এৰি থৈ যায় বিনা দ্বিধাই কাষৰ ঘৰখনক চুই যায় আপুনি এতিয়া 10টা তলা মাৰিও আপুনি ৰক্ষা নাপায় আৰু বিয়া সভা পাতিবলগীয়া হ'লে আজিৰ দৰেতো টেণ্টক নামাতে গাঁৱৰ ৰাইজক শৰাইখনে কথাটো জনালে লগে লগে কাঠ বাঁহ খেৰ আদি ৰভা পৰ্ব বুলি অনুষ্ঠান হ'ল এই যিটো সামূহিক প্ৰৱণতা অসমৰ বাহিৰে ক'তো নাছিলে আৰু এই যিটো বিনয়ী স্বভাৱ আৰু এই যিটো সকলোকে ভাল পোৱাৰ যিটো সৰল ভাৱ এইটো ক'তো নাই কিন্তু এতিয়া আমি লোকক দেখি দেখি লোকৰ কথাবোৰ অনুকৰণ কৰিবলৈ লৈছোঁ বস্তুবাদী ভোগবাদী চিন্তাৰে পিছে পিছে ঘূৰি ফুৰিছোঁ আমাৰ যেন সেই সাতাম পুৰুষীয়া পৰম্পৰাবিলাক আমি ত্যাগ কৰিছোঁ সেয়ে আমি ইংলেণ্ডক অনুসৰণ কৰিব নালাগে আমেৰিকাক অনুসৰণ কৰিব নালাগে আমি আজি প্ৰাথমিকভাৱে কথাখিনিহে কৈছোঁ গতিকে আমাৰ সেই পূৰ্বৰ হিত পৰম্পৰা যদি আমি ঘূৰাই আনিব পাৰোঁ আমি নিজেইটো সুৰক্ষিত হ'মেই আমি নিজে সকলোৱে শান্তিৰে বাস কৰিব পাৰিম আৰু ক'বই লাগিব পৰোপকাৰায় গ্ৰহন্তি নদ্যাহা পৰোপকাৰায় দুধন্তি গাৱাহা পৰোপকাৰায় পৰোপকাৰায় চলিবাগে অৰ্থাৎ প্ৰকৃতিৰ সকলো শ্ৰেষ্ঠ পুৰুষৰ সৃষ্টিৰ উদ্দেশ্য পৰোপকাৰ মানুহৰ জীৱনটো সৃষ্টি হৈছে পৰোপকাৰ আমি যেতিয়া সকলোকে পৰোপকাৰ কৰাৰ চিন্তাত নামিম আৰু সকলোৰে হিত চিন্তাত আমি নামিম সেয়াই হ'ব মানুহৰ জীৱন আৰু সেয়াই হ'ব আমাৰ শ্ৰেষ্ঠ ধৰ্ম আমি সেই শ্ৰেষ্ঠ ধৰ্ম পালন কৰিবৰ কাৰণে পৰোপকাৰী চিন্তাত ব্ৰতী হ'বৰ কাৰণে আৰু কেৱল উৎসৱ পৰ্বত নহয় সঁচাৰ্থত সামূহিক হ'বৰ কাৰণে সকলোৰে প্ৰতি বিনম্ৰ বঢ়াই জনাম এতিয়া সম্প্ৰতি নৱপ্ৰজন্ম অসমৰ খুব নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আকৰ্ষণ হৈছে এইটো অত্যন্ত দুৰ্ভাগ্যৰ বিষয়
আমি আগতেই কৈছো তামসিক আহাৰে মানুহক বলিয়ালি কৰে, প্ৰমাদগ্ৰস্ত কৰে, তাৰ দ্বাৰা হিতাহিত জ্ঞান লোপ পায়, বিবেকৰ বিচাৰ নোহোৱা হয়, তাৰপিছত তেওঁ কেনেকে মানুহ হৈ থাকিব, কেনেকে লক্ষণ উপনীত হব। গতিকে যিবিলাক বস্তুৱে মানুহক বলিয়ালি কৰে সেইবিলাক ত্যাগ কৰিব লাগিব। নিচাযুক্ত দ্ৰব্য কেতিয়াও মানুহৰ এটা সুন্দৰ ভৱিষ্যত গঢ়িব নোৱাৰে। ধন্যবাদ প্ৰফেসৰ, আপুনি আমাক যথেষ্ট সময় দিলে। আমি গৌৰৱ শেষত আজি আপুনি বব ব্লেকমেলে যিটো আপোনাক এতিয়া নতুনকে আজি আকৌ এটা বাৰ্তা প্ৰেৰণ কৰিলে, সেইটোক লৈ আপুনি নিশ্চয় গৌৰৱ অনুভৱ কৰিছে, আনন্দিত হৈছে। তেখেতে সেইদিনাখন ভাষণটোক লৈ খুব প্ৰশংসা কৰিছে। হয়, আমি আৰু নিজে সেই প্ৰশংসাৰ যোগ্য নহয়, তথাপি তেখেতে প্ৰশংসা কৰিছে আৰু তেখেতে ডাঙৰ কথা এটা বুজিছে যে এইটো আন্তঃৰাষ্ট্ৰীয় স্বীকৃত এটা ভাষণ। হয় হয় আৰু তেখেতৰ মুখত কোৱাৰ কাৰণে আমি সঁচাকৈ উৎফুল্লিত হৈছো। আমি সিমানৰ যোগ্য নহয় যদিও আৰু সেই আমাৰ শক্তি নাই যদিও তেখেতে যদি আমি স্বীকাৰ কৰিছে, আন্তৰ্জাতিক ক্ষেত্ৰখনলৈ তাক সম্প্ৰসাৰণ কৰিছে, আমাৰ নহয় যে অসমীয়া সমাজৰ, অসমীয়া সংস্কৃতিৰ, অসমীয়া জাতিৰ। হয়, বহুত দিহা পৰামৰ্শ তথা কথা বতৰা আমি আমাৰ শ্ৰোতা দৰ্শক বিন্দু চাই আছে, লাখ লাখ আমাৰ এনিভাৰ 24 শ্ৰোতা দৰ্শকে আজি চাই আছে। মই ভাবো আজি অনুষ্ঠানে কিছু অনুপ্ৰাণিত হৈ আমাৰ শ্ৰোতা দৰ্শক বৃন্দ, আপুনি যথেষ্ট সময় আমাক আজি দিলে। আপোনাৰ আজি ব্যস্ততা আছে মই জানো, 2-3 হ'ল এতিয়া বোধহয় ইয়াৰ পিছত আপোনাৰ মিটিং আছে। গতিকে যিয়ে নহওক এই সময়খিনি দিয়াৰ বাবে আপোনাক আমি কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছো, লগতে ভক্তি ভৰাই আপোনাক জনাইছো। আমাৰ ফালৰ পৰা আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো, আপোনালোকে এনেদৰে মুকলিকৈ কথাখিনি কোৱাৰ সুযোগ দিয়ক। ধন্যবাদ। শ্ৰদ্ধাৰ ভাৰত 24 বৈদ্যুতিক সংবাদ মাধ্যমৰ শ্ৰোতা দৰ্শক বৃন্দ, বিশিষ্ট সংস্কৃত পণ্ডিত গৱেষক শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ ডক্টৰ প্ৰীতম বৰদেৱ গোস্বামী প্ৰভু ঈশ্বৰৰ লগত আমি খন্তেক কথা বতৰা পাতিলো। শেষত আপোনালোক সকলোলৈকে প্ৰীতি সম্ভাষণ আৰু ধন্যবাদ জ্ঞাপন কৰি মই এনিভাৰ 24 বৈদ্যুতিক সংবাদ মাধ্যমৰ মুখ্য উপদেষ্টা পবিত্ৰ কুমাৰ শৰ্মাই এই অনুষ্ঠানৰ পৰা বিদায় মাগিছো। ধন্যবাদ, নমস্কাৰ।